কাৰ্মাটোতো ভুগিবই লাগিব তুমি যেনে কৰ্ম কৰিছা তেনে ৰিটাৰ্ণ পাবাই যেতিয়া মই ইয়াৰ ওপৰত ভালকে ষ্টাডি কৰিছো ন কোনো বাচি থাকিব নোৱাৰে কাৰ্মাৰ পৰা কোনেও নোৱাৰে মই অকণমান ইয়াত ইণ্টাৰফেয়াৰ কৰিব বিচাৰিছোঁ লাইক যেনেকৈ আপুনি ক'লে আজিকালি এক্সট্ৰা মেৰিটেল এফেয়াৰ বহুত বাঢ়িছে অ'কে চ' ইফ আই এম মেৰিড আই হেভ এ ৱাইফ এণ্ড আই এম ইন টু ছাম ওৱান চ' মোৰ ওপৰত কি আহিব একশ্যন ফাৰ্ষ্ট ডে দিনৰ ৰাতি আছোঁ ৰাতি পূৰা 12টা বাজি গৈছে আৰু এনেও কয় ন 12টা বজাৰ পাছত ভূত ওলাই বুলি সঁচাকৈ ওলাই তো মই স্কুটি লৈ বেক কৰি আছোঁ এণ্ড ডাঙৰ এটা গেট আছিলে হঠাৎ মানে ছোৱালীজনী বহুত জোৰকৈ চিঞৰিলে বহুত মানে বহুত লেতেৰাকৈ ৰাতি এৰাউণ্ড মইতো কোনোবা ছোৱালী ভাবিছোঁ তাৰপিছত আমি অকণমান চালোঁ কোনো নাই একদম কোনো নাই বাট তেনেকুৱা হ'লে একো কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ মানে কি হয় এটা থাকি যায় ন যে মোৰ এইটো মন আছিলে বা এইটো মন আছিলে তো তেনেকুৱা মানে সেই কিছুমান মানুহৰ হেল্প বিচাৰে অ'কে বাট তাই মোৰ লগত কিবা কণ্টেক্ট কৰিব বিচাৰিছিলে নেকি সেইটো সময়ত আপুনি সেইটো চাব পাৰিব অ'কে আত্মা মাতিব পাৰি শুনিছানে প্লে এনেকুৱা বৰ্ডত তো আগতে আমি বহুত কৰিছোঁ তেনেকুৱা কাম মই সেইবোৰ বস্তু খেল ধেমালি নহয় আকৌ দেই আমাৰ এনেকুৱা হৈছে ন আমি এবাৰ মাতোতে আমাৰ দৰ্জা নক নক কৰিছে আৰু মাতোতে কেতিয়াবা বেলেগ আত্মাও আহি যায় কাৰণ ওচৰত থাকে তেনেকুৱা এনাৰ্জি আহি যায় আমাৰ দৰ্জা মৰা আছিলে দৰ্জা নক নক কৰিছে আৰু সেইটো টাইমত পূৰা বতাহ চবক লাগে পইচা এট্ৰেকশ্যন বিচাৰিছে বা পইচা লাগে বা ক'ৰবাত ফচি আছে এনিথিং বা আপোনাৰ কাষ্টমাৰ অহা নাই যিয়ে নহওক তো আপুনি গা ধোৱা পানীত ডেইলি যদি অকণমান যদি গা ধোৱা ষ্টাৰ্ট কৰি দিলে চাব যদি পইচা নাহে মোক নিজে আহি ক'ব এই ভিডিঅ'টো কিমান ৰিচ যাব বঢ়িয়া অথনিও কাৰ্ড এখনেই আহিছিলে যেতিয়া মই ফাৰ্ষ্ট চাইছিলোঁ বহুতে ল'ব আৰু বহুতে ইয়াতে বেড কমেণ্টছো আহিব অন্ধবিশ্বাস থাকিবই বেয়া হেৰিবোৰ কিন্তু বহুতে ল'ব আৰু বহুত তেনেকৈ ভাইৰেলো হ'ব যদি মোৰ কোনোবা ঘৰৰ মানুহ বা মোৰ ৰিলেটিভ বা মোৰ কোনোবা ফেমিলি মেম্বাৰ কোনোবা যদি মোৰ লগত ব্লেক মেজিক কৰিব বিচাৰি আছে মই কেনেকৈ গম পাম প্ৰিয়াশিবা ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ ফাইনেলি আহিলোঁ আজি য়েছ কি খবৰ একদম ভাল তোমাৰ একদম ভাল নিউ ইয়েৰ কেনেকুৱা নিউ ইয়েৰ তেনেকুৱা একো খাছ যোৱা নাই বিকজ মোৰ প্লেনছ অকণ বেলেগ যাব এইটো বছৰ চবৰে ভাল চ' বহুত দিনৰ পৰা মানুহে মোক কৈ আছে যে চৌবিক কিবা এটা এনেকুৱা পডকাষ্ট আনা য'ত নেকি কিবা ভূতৰ এক্সপিৰিয়েঞ্চ আছে আকৌ কিছুমানে এইটো কথা কৈছে যে চৌবিক কিবা এটা এনেকুৱা পডকাষ্ট আনা য'ত নেকি অকণমান ৰিলেশ্যনশ্বিপৰ এডভাইচ পাম আকৌ কিছুমানে কৈছে যে চৌবিক লাইফটো একদম বেয়া গৈছে কিবা যদি এনেকুৱা পডকাষ্ট আনিব পাৰোঁ য'ত নেকি আমাৰ ফিউচাৰ অকণমান প্ৰেডিক্ট কৰাব পাৰোঁ তো আজি ৰাইজৰ কাৰণে এটা ভাল খবৰ আছে যে আজি পডকাষ্টটো এনেকুৱা পডকাষ্টেই আনিলোঁ য'ত নেকি চব আছে য়েছ এভৰিথিং আৰু গাইজ আজি ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং পডকাষ্ট হ'ব গৈ আছে য়েছ ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং পডকাষ্ট বিকজ আজি আমাৰ লগত আছে প্ৰিয়াশিবা বাই প্ৰফেশ্যন এজনী টেৰট কাৰ্ড ৰিডাৰ আজি আমি তেওঁৰ লগত বহুত কথা ডিছকাছ কৰিম এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আজি লাইভ টেৰট ৰিডিং হ'ব য়েছ গাইজ লাইভ টেৰট ৰিডিং য'ত নেকি আপোনালোকে কিছুমান কুৱেশ্যন সুধিব পাৰিব এণ্ড যোনটো এনচাৰ প্ৰিয়াশিবাই কৰিব য়েছ চ' ষ্টাৰ্ট কৰোঁ চ' ষ্টাৰ্টিঙত মই এটা কুৱেশ্যন সুধিব বিচাৰিম আজিৰ ডেটত মানুহে টেৰট ৰিডাৰৰ ওচৰত গৈছে এষ্ট্ৰলজাৰৰ ওচৰত গৈছে চ' মানুহে এতিয়া গম নাপায় কোন ভাল কোন বেয়া কোন ফেক হয় কোন ৰিয়েল হয় টোটেলি গম নাপায় চ' এটা অচিনাকি মানুহ যেতিয়া যাব কাৰোবাৰ ওচৰত কেনেকৈ ডিটেক্ট কৰিব এজন ৰিয়েল হয় নে ফেক হয় আজিকালি ন সেইকাৰণে এনেকুৱা হৈ গৈছে ন সেইকাৰণে মানুহবোৰে অন্ধবিশ্বাস বুলি যে ক'ব পৰা হৈছে যে বা বস্তুবোৰ বিলিভ নকৰে এইকাৰণে বহুত আজিকালি বিজনেছ হৈ গৈছে এই স্পিৰিচুৱেল লাইনটো বহুত বেছি বিজনেছ গুৱাহাটীতে কম মই নাম নকওঁ মই জানো কোন হয় কাৰণ বহুত ক্লাইণ্ট তেনেকুৱা পাওঁ য'ত নেকি আহি কয় এইখিনি হৈছে লিষ্ট দি দিয়ে এইটো হৈছে এইটো নিপিন্ধিলে ক্ৰিষ্টেল পিন্ধিবই লাগিব বা তেনেকুৱা কৰি দিয়ে যিটো বস্তু নহয় তো এনেকুৱা হয় যে কেতিয়া গম পাব যে এগৰাকী তেওঁ ফেক টেৰট ৰিডাৰ বা ফেক এষ্ট্ৰলজাৰ হয় চাপ'জ আপুনি গৈছে আপুনি যেতিয়া চব নিজৰ প্ৰব্লেমবোৰ কৈয়ে দিব লাগে তেতিয়াহ'লে থাকিলে কি আপুনি তেওঁক ক'বলৈ দিব আপোনাৰ লাইফত কি চলি গৈছে পাষ্টত কি হৈ গ'ল এনেকুৱা চিটুৱেশ্যন বা কি এতিয়া ডিল কৰি আছে সেইখিনি যেতিয়া ক'ব পাৰিছে তেতিয়াহে গম পাব যে য়েছ আৰু তাৰ লগতে যেতিয়া
চাওক আপুনি এটা কিবা এটা প্ৰব্লেম লৈ গৈছে উল্টা যদি আপোনাক দুগুণ প্ৰব্লেম দি দিয়ে তেতিয়াহ'লে সেইগৰাকী কেনেকৈ পাৰফেক্ট টেৰ ৰিডাৰ বা এষ্ট্ৰলজাৰ হ'ব তেওঁতো আপোনাৰ ওচৰত হিল হ'বলৈ গৈছে তো উল্টা যদি ডাবল তেওঁ আৰু নিগেটিভ লৈ আহিছে আৰু যোনে ভয় খুৱাই দিছে যে আপোনালোকেও গৈছে তেনেকুৱা বা বহুত ভিউৱাৰ যে তেনেকৈ গৈছে য'ত এনেকুৱা হয় যে ভয় খুৱাই দিয়ে এইটো প্ৰব্লেম তোমাৰ এইটো নহ'বই তোমাৰতো জব দেখাই নাই তুমি এইটো ল'ব লাগিব এইটো পাথৰ ল'ব লাগিব তেতিয়াহ'লে এইখিনি বিজনেছ তাতে গম পাব সেইটোৱে অ'কে চ' এতিয়া বহুত মানুহে চাগে গমেই নাপায় টেৰ' ৰিডিং হয় নেকি ঠিক আছে এতিয়া ইয়াৰ লগতে আৰু এটা কুৱেশ্যন মই এটেচ কৰিব বিচাৰোঁ টেৰ' ৰিডিং আৰু এষ্ট্ৰলজিৰ ডিফাৰেঞ্চ কি অ'কে যেনেকৈ এষ্ট্ৰলজাৰ এজনে আপোনাৰ গ্ৰহ ৰিলেটেড আপোনাৰ লাইফত কি কি ইম্পেক্ট পৰিব এই গ্ৰহটোত কি ইম্পেক্ট বা এখন গ্ৰিড থাকে য'ত সেইখিনি চোৱা যায় টেৰ' ৰিডিংটো ট'টেলি বেলেগ হয় এষ্ট্ৰলজাৰ যেনেকৈ আপোনাৰ আজিৰ দিনটো কি চলি আছে বা কাইলৈৰ দিনটো কেনেকুৱা হ'ব বা এইটো কৰিলে ভাল হ'বনে সেইখিনি কুৱেশ্যনৰ আনচাৰ নাপাব আপোনালোকে ফিউচাৰ প্ৰেডিকশ্যনহে দিয়ে এষ্ট্ৰলজাৰে যে ফিউচাৰত গৈ কি হ'ব বা কেনেকৈ কি হ'ব পাৰে সেইখিনি গ্ৰিড চাই পিনি কোনটো হাউচত কোনটো গ্ৰহ আছে সেইখিনি চাইহে ক'ব কিন্তু টেৰ' ৰিডিঙত ট'টেলি বেলেগ হয় টেৰ' ৰিডিঙত আপুনি কাৰ্ড চাই আপোনাৰ এতিয়া কি ভাবি আছে সেইটোলৈকে ক'ব পৰা যায় অ'কে এতিয়া আপুনি কি ভাবি আছে সেইটো ক'ব পাৰিম মানে তো সেইটো টেৰ' ৰিডিঙত হয় এইবোৰ শুনি অকণমান আমি নাৰ্ভাছ হৈ যাওঁ বিকজ জেনেৰেলি যদি কোনোবা গম পায় মাইণ্ড ৰিড কৰিব পাৰে অকণমান আৰু লাগে আৰু য়েছ অ'কে চ' আপুনি যেনেকৈ আগত কৈছিলে যে আপুনি ভাইভ বা ৰুমৰ এনভাইৰমেণ্ট সেইটো চেক কৰিব পাৰে আমাৰ এনভাইৰমেণ্টটো কেনেকুৱা ভাল কুৱেশ্যন এইটো এনভাইৰমেণ্ট ভালেই লাগিছে মই সোমায়ে কৈছোঁ মই মেনেজাৰক যে পজিটিভ হয় এনেকুৱা এটাই মোক জেগা লাগে অ'কে থেংক ইউ ছ' মাছ অ'কে ইয়াত কুৱেশ্যন এটা মই এটেচ কৰিব বিচাৰিম যে চবতকৈ বেছি কুৱেশ্যন আপুনি কি পাইছে টেৰ' ৰিডিঙত লাভ আৰু কেৰিয়াৰ বহুত লাভৰে আহে চাগে 90% চাগে লাভে আহে লাভ মানে হাজবেণ্ড ৱাইফৰ প্ৰব্লেমছ বা ৰিলেশ্যনশ্বিপত বহুত লাভৰ বেছি পাওঁ দেন গভমেণ্ট জব আজিকালি বহুত প্ৰেডিকশ্যন অকল গভমেণ্ট জব পামনে সেইটোৱে কুৱেশ্যন কিমান পাৰ্চেণ্ট প্ৰেডিকশ্যন কাৰেক্ট হয় এতিয়াতো মই যিমানখিনি দিছোঁ এইটো হৈছেই গোটেইখিনি মই এতিয়াতো এইটো ক'ব নোৱাৰিম যে ইমান পাৰ্চেণ্টে হয় বুলি কাৰণ যিখিনি দিছোঁ যেতিয়া যেনেকৈ দিছোঁ তেনেকেই প্ৰেডিকশ্যন কাৰেক্ট হয় মানে অ'কে টেৰ' ৰিডিং কি 100% কাৰেক্ট প্ৰেডিকশ্যন হয় নেকি লাইক মই এটা কথা ডিপেণ্ড কৰিব সেই মানুহজনীৰ ওপৰত যোনে চাই আছে অ'কে এতিয়া মই আছোঁ বা মোৰ লগত আৰু এগৰাকী আছে তেওঁ বেলেগ প্ৰেডিক্ট কৰিব মই বেলেগ প্ৰেডিক্ট কৰিম কিন্তু তেওঁ কিমান ইনটিউশ্যনে কাম কৰিছে সেইটো ডিপেণ্ড কৰে অ'কে ছাপ'জ মই আপোনাক কুৱেশ্যন এটা সুধিলোঁ আপুনি কাৰ্ড এটা উঠালে ঠিক আছে আকৌ ছেইম কুৱেশ্যনে মই সুধিলোঁ আকৌ আপুনি কাৰ্ড এটা ল'ব দুটা কাৰ্ডটো বেলেগ হ'ব এনচাৰ্ছ কিন্তু আনচাৰ মই একেই পাম সেইটো মই কোৱাৰ ওপৰত ডিপেণ্ড কৰিব মই কি কৈ আছোঁ অ'কে টোটেলি ইনটিউশ্যন কাৰ্ডৰ ইয়াত ইমান এটা খেলা নাই সেই কাৰ্ড মোৰ জাৰি আহে অ'কে ইণ্টাৰেষ্টিং কুৱেশ্যন পাইৰাইট আজিৰ ডেটত পাইৰাইট খুব ট্ৰেণ্ডিঙত আছে মানি চবৰে হাতে পাইৰাইট ক'ত পিন্ধিব লাগে সেইটো নাজানে য়েছ অ'কে চ' ইয়াত পিছত আহিম ক'ত পিন্ধিব লাগে মই মোৰ এটা কেছ কৈছোঁ মোৰ হাততো পাইৰাইট আছিলে মই আই গেছ লেফ্ট হেণ্ডত পিন্ধিছিলোঁ নেকি মই পাহৰিলোঁ লেফ্ট নে ৰাইট মই পাহৰিলোঁ পিন্ধিছিলোঁ চাগে 1 উইক পিছত মোৰ এক্সিডেণ্ট এটা হ'ল বহুত বেয়াকৈ এক্সিডেণ্ট হ'ল এণ্ড মোৰ পাইৰাইট চাইৰাইট চব ব্ৰেচলেট হেৰাই গ'ল সেইটো আফটাৰ 1 উইক দেন মোৰ ককা যোন হয় তেওঁ এজন এষ্ট্ৰলজাৰ হয় ঠিক আছে ককা এষ্ট্ৰলজাৰ হয় তো মোক তাৰপিছত ক'লে যে চাগে তোৰ পাথৰটো তোৰ নিমিলে মানে তোৰ মানে গাত চুট নাই কৰা য়েছ সেইটো কথা কৈছিলে চ' ইজ দিছ ৰিয়েল অৰ এনেকুৱা কিবা থাকে নেকি তেনেকুৱা হয় সেইকাৰণে মই পটককৈ ক্ৰিষ্টেল প্ৰভাইডে নকৰোঁ যেতিয়া দেখোঁ যে তেওঁৰ প্ৰব্লেমছ আছে এইটো ল'ব লাগে তেতিয়াহে প্ৰভাইড কৰোঁ কাৰণ ক্ৰিষ্টেলক লৈ বহুত বিজনেছ হৈ আছে যেনেকৈ মই ক'লোঁ লিষ্ট দি দিয়ে যে এইটো ল'ব লাগিব এইটো পিন্ধিলে কিন্তু সেইটো যে তেওঁৰ কাৰণে শ্বুট কৰিবনে বা সেইটো পিন্ধিলে যে তেওঁ এফেক্ট কৰিব সেইটো নাজানে কাৰণ বহুত আহে যে উল্টা টাইগাৰে পিন্ধে এতিয়া বহুতে টাইগাৰ পিন্ধে টাইগাৰ এইটো এনেকুৱা হয় তো বহুতে টাইগাৰ আই পিন্ধি থাকে দেখোঁ যে কয় যে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমৰ কাৰণে দিছে টাইগাৰ আইটোৱে কনফিডেঞ্চৰ কাৰণে দিয়ে কেৰিয়াৰত যাতে কনফিডেঞ্চ নট অনলি কেৰিয়াৰ চবকে আমাৰ চব বস্তুতে কনফিডেঞ্চ লাগিব তো কনফিডেঞ্চত হেল্প কৰে ফ'কাছত হেল্প কৰে অলছ' এইটোৱে কাম কৰিব আপোনাৰ যেনেকৈ পজিটিভ হয় ট'টেলি আপোনাৰ পজিটিভ কৰি ৰাখিব হিল কৰিব কিছুমান বস্তুৰ পৰা কিন্তু ইয়াৰ এটা এফেক্ট হয় যে যেনেকৈ আপোনাৰ যদি খং বহুত হয় টাইগাৰ পিন্ধিলে উল্টা খং আৰু বাঢ়ি যাব টাইগাৰ আই হয় খং বাঢ়ি যাব সেইকাৰণে বহুতে টাইগাৰে পিন্ধি থাকে তেওঁ খং বহুত
ওকে লাষ্টত খোলাব লগা হৈ যায় আজিৰ ডেটত মেক্সিমাম মানুহে পাইৰেট ব্ৰেচলেট পিন্ধি আছে বহুত পিন্ধে এতিয়া পাইৰেটটো যদি কওঁ পাইৰেটটো নৰ্মেলি নাম্বাৰ 8 মানুহে পিন্ধিব লাগে নাম্বাৰ 8 মানুহ যাৰ হনি ডেট অফ বাৰ্থ 8 ওকে ডেষ্টিনি নাম্বাৰ 8 ওকে 8 17 26 ইহঁতি পিন্ধিব লাগে নাম্বাৰ 8 মানুহে পাইৰেট পিন্ধিব লাগে যাৰ ডেট অফ বাৰ্থ 8 হয় 8 আৰু কি 8 17 26 okay guys 8 17 and 26 this is the number নৰ্মেলি পাৰে পাইৰেট সবে পাৰে কিন্তু কিছুমানৰ এটা চাই পিনে মই হেকানে কৈছো ক্ৰিষ্টেল মই চাইহে সাজেষ্ট কৰো okay এই বস্তুটো অনলাইন পসিবল হয় নেকি কোনোবা যদি বিচাৰিছে আপোনাৰ ইয়েস অনলাইনও মই প্ৰভাইড কৰো এতিয়া নতুনকে ৰাখিছো কিন্তু মই ডেট অফ বাৰ্থ চাও মই তেওঁৰ প্ৰবলেমটো চাও চাইহে দিও ডাইৰেক্ট মোক ক্ৰিষ্টেল লাগে ক'লে মই কেতিয়াও নিদো okay so ইয়াত মই অকমান অডিয়েন্সৰ ভালৰ কাৰণে আৰু এটা বস্তু কৈ দিছো যে যদি কোনোবা এতিয়া দেখাব বিচাৰিছে আপোনাক সো মই আপোনাৰ কন্টাক্ট ডিটেইলছ দিব পাৰো ওকে শিওৰ এন্ড চাৰ্জেছ আপুনি ক'ব পাৰিবনে অডিয়েন্সৰ কাৰণে চাৰ্জেছ এতিয়া বহুত এটা মই সবে পৰাকে ৰাখিছো এতিয়া যেনেকে হৈছে আপোনাৰ মোৰ মিনিট হিচাপে কিমান কাৰণ চাওক এতিয়া বহুত দূৰৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা মানুহ ডিল কৰিব লগা যায় তো কিছুমান এতিয়া বাহিৰৰ থাকে যেনেকে হল আমেৰিকা ইউএছ তাহাঁতৰ টাইমিংবোৰ বেলেগ মই হেতুৰ লগত টাইম মেনেজমেন্ট কৰিবলৈ দিগদাৰ হয় কিবা এটা আন্দাজ দি দিও অডিয়েন্সৰ কাৰণে যেনেকে এতিয়া মোৰ 30 মিনিটৰ কিমান আছিল 850 30 মিনিটছৰ 4 কোৱেশ্চন উইথ গাইডেন্স এঞ্জেল গাইডেন্স মোনলজি থাকিব যত 850 তে তেনেকে পাই স্টাৰ্ট বহুত মানে আৰু একদম কমত যদি কও 1 কোৱেশ্চন ইয়েস নহল 100 wow okay আজি বাৰু আমি এই বস্তুটো ফ্ৰী ট্ৰাই কৰিম okay কৰিব পাৰি yes sure okay পাইৰেটৰ কথা যেতিয়া কলো আৰু এটা কোৱেশ্চন সুধি দিছো ইয়াৰ লগত পইচাক আকৰ্ষিত কৰিবলৈ আৰু কিবা আছে নেকি বা কিবা কৰা যায় নেকি অকল ক্ৰিষ্টেল বুলিয়ে নহয় পইচা আকৰ্ষিত কৰিবলৈ এতিয়া মানুহে ক'ব যে এটো কৰিলে পইচা পাই যাম নেকি তে ময়ো বহুত ৰেমেডিজ দিও মোৰ সাগে চাই প্ৰফাইলত বহুতৰে তেনেকুৱা বেয়া কমেন্টসও পাও যে ঘৰত বহিবই পইচা পাম নেকি কষ্ট কৰিবই লাগিব পইচা পাবলৈ এনে জানো কোনোবা বহি থাকিলে সুইচৰটা মাটি থাকিলে ৰেমেডি পিন্ধি পাইৰেট পিন্ধিলে জানো পইচা আহিব যদি কোনোবাই কৈছে যে এটো পিন্ধিলে পইচা আহি যাব 100% শিওৰ নো তুমি কষ্ট কৰিবই লাগিব এতিয়া মই প্ৰথমে এটো কওঁ যে গভৰ্নমেন্ট জবৰ কাৰণে যেতিয়া ক্ৰিষ্টেল লবলৈ আহে কষ্ট কিমান কৰিছা বা গভৰ্নমেন্ট জবৰ আছে নে চান্সেছ কিমান প্ৰিপাৰেচন কৰিছা হেখিনি ডিপেন্ড কৰিব হাৰ্ড ৱৰ্ক কৰক দেন আপোনালোকে ৰেমেডি কৰক বা কিবা বেলেগ টিপছ কৰক তেতিয়াহে পইচা আহিব তেতিয়াহে জব পাব তেতিয়াহে সব বস্তু ভাল হ'ব একচন ল'বই লাগিব নিজৰ লাইফটো লৈ যিয়ে বিচাৰিছে ওকে সো কিবা আৰু কিবা আছে নেকি যোনটোত পইচা আকৰ্ষিত ডেফিনেটলি হাৰ্ড ৱৰ্ক কৰিলে বাট বহুতে হাৰ্ড ৱৰ্ক কৰিও নাপায় লাকৰ কাৰণে এতিয়া চাওক এতিয়া লাক ফেভাৰ কৰিব লাগিব ৰাইট কিবা এটা জব এতিয়া এনেকুৱা হৈছে বহুত চুকা ল'ৰা ছোৱালী জব নাপায় ওকে পাইছা চাগে তেনেকুৱা বহুত চুকা ল'ৰা ছোৱালী আহে মোৰ ওচৰত তেনেকুৱা যে বহুত তেনেকুৱা কম্পিটিটৰ আছে যোনে ইমান পঢ়া শুনাই নহয় বা পাই গৈছে বা তেওঁলোক থাকি গৈছে তেওঁলোকৰ সেইটো পাৰপ'ছে নহয় চাগে হেতু চাব লাগিব যে কি তেওঁ পাৰপ'জ লৈ আহিছে বা তেওঁৰ লাইফটোত হয়তো কেৰিয়াৰটো সুইচ হ'ব গৈ আছে হেতু হ'ব পাৰে সেইকাৰণে সেশন লোৱা যায় তো তেনেকে চাই মেলি জনোৱা যায় যে হেতু তেওঁৰ কাৰণে বেটাৰ হ'ব নে নহয় এতিয়া পইচাৰ কাৰণে যদি কম এটা ধুনীয়া সুইচৰ্ট হেতু এটা ইটালিয়ান সুইচৰ্ট হয় সেইকাৰণে সেই সুইচৰ্টটো মাতি থেংক ইউ দিব লাগে গ্ৰেটিটিউড দিব লাগে এটা স্প্ৰিট হয় তো আমি মাতিব পাৰো নক্টৰ্না জাষ্ট 51 টাইমছ মাতি থেংক ইউ নক্টৰ্না থেংক ইউ ইউনিভাৰ্ছ কৰি চাওক নিজে প্ৰমাণ পাব এটো কিমান বাৰ দিনত কিমান বাৰ মিনিমাম 51 টাইম মানে 51 টাইমছ একেবাৰে নেকি একেবাৰে ওকে নক্টৰ্না একদম শৰ্ট হয় বেছি সময় নালাগে ওকে নক্টৰ্না ওকে ঠিক আছে ওকে প্ৰিয়াশিবা আপোনাৰ লগত বা যিকোনো টেৰট কাৰ্ড ৰিডাৰৰ লগত সদায় এঞ্জেল থাকে বাটাৰফ্লাই থাকে তো এঞ্জেল কিয় থাকে এণ্ড টেৰট কাৰ্ড ৰিডাৰ এটা ল'ৰা হ'ব নোৱাৰে নেকি টেৰট ৰিডাৰ থাকে ল'ৰাও থাকে বাট কম থাকে ওকে why reason I don't know হেতু কম থাকে বুলি এনেকুৱা নহয় যে হয়তো তেওঁৰ সবৰ পাৰপ'জ বেলেগ নহয় জানো এতিয়া বহুত ল'ৰাও আছে ল'ৰাও পাইছো মই ল'ৰাৰ লগত এঞ্জেল থাকে নে থাকে এঞ্জেলটো নৰ্মেলি যদি আধা চাও মেলে আছে ওকে যিমান এঞ্জেল মানে অকল ছোৱালী নহয় আমি এঞ্জেল ল'ৰাও আছে ছোৱালীও আছে মেল ফিমেল চব আছে ওকে এতিয়া পৃথিৱীতো বহুত এঞ্জেলছ আছে আৰু কিছুমান স্পিৰিট ৱৰ্ল্ডত আছে যিখিনি ইয়ালৈকে আহিব নোৱাৰে কিন্তু তাত কামান কৰি ইয়াৰ এঞ্জেলৰ হয়তো আমাক হেল্প কৰে
এঞ্জেল অকল আমাৰ টেৰইডাৰ লগতে নাথাকে, সেইটো ভুল কনচেপ্ট। আমাৰ চবৰ লগতে এঞ্জেল থাকে, প্ৰত্যেকজন মানুহৰ লগতে জন্মতে দুজন এঞ্জেল পঠিয়ায়। আমি যেনেকে মুভিত চাইছিলোঁ, আমি জেনেৰেলি এইটোৱে ভাবিছিলোঁ যে এঞ্জেল অকল মানে ছোৱালীৰ লগত থাকে তেনেকুৱা, আৰু ছোৱালী ইউজাৰ নেমবোৰ তেনেকুৱা থাকে, এঞ্জেল প্ৰিয়া, এঞ্জেল ইটো। আমি আমাৰ মাইণ্ডছেট তেনেকুৱা, মানুহৰ মাইণ্ডছেট তেনেকুৱা হৈ আছে। কিন্তু এঞ্জেল চবৰ লগতে থাকে। চ' এতিয়া এঞ্জেল বুলি ক'লে ন, মানুহ এগৰাকীও এঞ্জেল হ'ব পাৰে। ছাডেন তোমাক কোনোবাই সহায় কৰিছে, কোনোবা তোমাৰ লাইফত আহি তোমাক জাষ্ট হেল্প কৰিছে, তোমাক মটিভেট কৰিছে, পজিটিভ কৰিছে, সেয়া তোমাৰ গাৰ্জিয়ান এঞ্জেল হ'ব পাৰে, যোনে তোমাক এনি টাইম গাইড কৰে, হেল্প কৰে। এঞ্জেলে ডাইৰেক্টটো নিজৰ ওপৰত আহি হেল্প কৰিব নোৱাৰে, আমাক মানুহৰ থ্ৰুৱেদি কৰে, বা বাটাৰফ্লাইজ, ফেডাৰ্ছ, চ' তেনেকুৱা চাইনৰ থ্ৰুৱেদি আমাক হেল্প কৰিব বিচাৰে, আমাৰ লগত কথা পাতিব বিচাৰে। আমি কেনেকৈ সেইটো ডিটেক্ট কৰিম বা কেনেকৈ গম পাম? এঞ্জেলছ তেওঁলোকৰ লগত বেছি কানেক্ট হ'ব পাৰে যোনে চাইনসমূহ পাই থাকে, যোন ভাল ইণ্টেনশ্যনৰ, যোনে স্পিৰিচুৱেল হয় বা পেচেঞ্চ ৰাখিব শিকিছে, বা অলপ কানেক্ট, আজিকালিতো বহুতে কানেক্ট হ'ব পাৰিছে ইউনিভাৰ্ছৰ লগত, ডাইৰেক্ট এঞ্জেলৰ লগত কানেক্ট। এঞ্জেল কি হয় লাহে লাহে এতিয়া শিকিছে। অ'কে, যদি এতিয়া আমি নৰ্মেলি কানেক্ট হ'ব বিচাৰোঁ, কেনেকৈ হ'ম? তুমিও পাৰিবা। এনেকুৱা হৈছেনে মই চাওঁ যে তুমি কিমান কানেক্ট হৈছা। ছাডেন ফোনটো চাইছা 1111, বা ছাডেন ক'ৰবাত নাম্বাৰ প্লেট চাইছা গাড়ীতে, সেই 999 বা এনিথিং। 1111 মেনিফেষ্টেশ্যন, সেইটো কি হয় 1111? তুমি পাইছানে? মই তেনেকৈ ইমান গুৰুত্ব দিয়াও নাই, যদিও পাইছোঁ। চবেই পাওঁ, আমি নৰ্মেলি চবেই পাই থাকোঁ, কিন্তু আমি নটিচ নকৰোঁ, কিন্তু তেতিয়ালৈকে তোমালোকে মানে সেই এঞ্জেলে চাইন মানে কানেক্ট হ'ব পৰা নাই, সেইকাৰণে তোমালোকে নটিচ কৰিব পৰা নাই। নটিচ তেওঁলোকে কৰিব পাৰিব যোনে এঞ্জেলে কানেক্ট হ'ব বিচাৰে, বা তেওঁলোকৰ লাইফত কিবা চেঞ্জেছ আহি আছে, বা তেওঁলোকে বহুত বেছি ডিপ্ৰেশ্যনত গুচি গৈছে। চবৰে লাইফত বেলেগ বেলেগ চাইন। আজি তুমি 1111 পাইছা, তোমাৰ মিনিং বেলেগ হ'ব, মোৰ বেলেগ হ'ব। এতিয়া 111 মানে হৈছে নিউ বিগিনিং, ইনটিউশ্যন। সেইখিনি সময় তোমাৰ মাইণ্ডে কি দি আছে, কিবা ভাল লাগি আছে নে, কিবা পজিটিভ ফিল কৰিছা নে, নিগেটিভ ভাবি আছা, কি ভাবি আছা সেইটো ডিপেণ্ড কৰিব। সেইটো টাইমত যদি তোমালোকে তেনেকুৱা নাম্বাৰ্ছ পাইছা, সেইটো চাবা যে ইয়াৰ আগত কি ভাবি আছিলোঁ, কাৰণ চব বস্তু মেনিফেষ্ট হৈ যায়, বেয়া হওক ভাল হওক। সেইকাৰণে এঞ্জেলে চাইনৰ থ্ৰুৱেদি কয় যে নাভাবিবি, যদি বেয়া ভবা গৈছে যে নাভাবিবা, কাৰণ সেইটো বস্তু মেনিফেষ্ট হ'লে পাছত আকৌ ইউনিভাৰ্ছক কমপ্লেইন কৰি লাভ নাই যে কিয় এনেকুৱা হ'ল, কাৰণ আমাৰ মাইণ্ডটো বহুত পাৱাৰফুল। আৰু ইয়াত মই এটা কথা কৈছোঁ, জেনেৰেলি যেতিয়া পডকাষ্ট হয়, মই মানুহটো বহুত মানে এই ষ্ট্ৰেছ লৈ লওঁ, পটককৈ ষ্ট্ৰেছ লৈ লওঁ, মোৰ মাইণ্ডত বিভিন্ন টেনশ্যন ইটো চলি থাকে মানে, ঠিক আছে। আজি কিন্তু মই সেই বস্তুটো ফিল কৰিব পৰা নাই, চিৰিয়াছলি নোট। আজি মই মানে খুব এক্সাইটেড আছোঁ, খুব ফূৰ্তিত আছোঁ মানে, আৰু মাইণ্ডত মানে একদম ৰিলেক্স ৱেত বহি আছোঁ, একদম চিৰিয়াছলি কৈছোঁ। সেইটো কিয় হৈছে যে ষ্টাৰ্টিঙতে মই বান্ধি লৈছোঁ, ৰাইট? অ'কে, সেইকাৰণে। অ'কে, যদি এতিয়া আপুনিতো সদায় আহিব নোৱাৰে, আমি যদি এনেকৈ প্ৰটেক্ট কৰিব বিচাৰোঁ, যেতিয়া তুমি কিবা ষ্টাৰ্ট কৰিবা, মুখত এটা ইলাইচি থ'বা। ইলাইচিয়ে লাকত ফেভাৰ কৰে, কনফিডেঞ্চত হেল্প কৰিব। তুমি ভালকৈ কথা ক'ব পাৰিবা। যেতিয়া তুমি কাৰোবাৰ লগত কথা পাতিবা, যেতিয়া তুমি যিটো এইটো চেনেল খুলিছা, তোমাৰ বহুত ড্ৰিমছ আছে যে এইটোতে ইমানখিনি আগবাঢ়িম, ৰাইট? কাৰণ তুমি কাৰো তলত থাকিব নোৱাৰা, তুমি বহুত বেছি ইণ্ডিপেণ্ডেণ্ট। গাইজ ভয় লাগি আছে এতিয়া। অ'কে, আৰু অলপমান তোমাৰ ইগ' আছে, মেইল ইগ' নেকি? অলপ ইগ' আছে, বাট তুমি এনেকুৱা হয় মানে যাৰ কাৰণে ষ্টেণ্ড ল'বা ন, তাৰ কাৰণে মানে তুমি বেলেগ কথা বাদ দি দিয়া, তুমি তাৰ কাৰণে মানে 100% দিবা, তেনেকুৱা মানুহ হয়। আৰু তোমাৰ কাৰণে ছেল্ফ ৰেচপেক্টটো ইম্পৰ্টেণ্ট। কি বস্তু? ছেল্ফ ৰেচপেক্ট ইম্পৰ্টেণ্ট। ছেল্ফ ৰেচপেক্ট, ইয়েছ। আৰু মানে নিজেই লিডত থাকিব বিচাৰা, মানে তলত থাকিব নিবিচাৰা কাৰোবাৰ। অ'কে, মোৰ বিলিভ আহি গ'ল আপোনাৰ ওপৰত। হয়নে এইখিনি? য়েছ, ডেফিনেটলি। অ'কে, কামিং টু মেনিফেষ্টেশ্যন, আজিৰ ডেটত মেনিফেষ্টেশ্যন লৈ বহুত কিবা হৈ আছে, মানুহে লাহে লাহেকৈ বিলিভ কৰিছে, এণ্ড মই পাৰ্চনেলি ফিল কৰোঁ মেনিফেষ্টেশ্যন হেজ ছাম পাৱাৰ, য়েছ ডেফিনেটলি। আৰু কিবা এটা বস্তু যদি আমি ভাবি থাকোঁ, সেইটো চাগে হৈ যায় আমাৰ লগত। তো আপুনি অকণমান মেনিফেষ্টেশ্যনটো অকণমান ব্ৰডলি অকণমান আমাক বুজাই দিয়ক, কি হয়, আৰু মেনিফেষ্টেশ্যন কেনেকৈ কৰিম, কোনোবা যদি কৰিব বিচাৰে, হাউ? অ'কে, তো মেনিফেষ্টেশ্যন কিবা ছাপ'জ তোমাৰো মন আছে বোলে মোৰ এটা টাইমত যায় মোক ঘৰ লাগে, নিজৰ ভিজন বৰ্ড বনাব পাৰা। তুমি কেনেকুৱা ঘৰ লাগে তুমি জানিবা, সেই ঘৰৰ তুমি পিকচাৰ উলিয়াই পিনি তোমাৰ ফ্ৰণ্টত লগাই থোৱা, ডেইলি তুমি যেতিয়া চাবা তাক লৈ তোমাৰ কনফিডেঞ্চ বাঢ়িব যে মই এদিন নহয় এদিন ঘৰটো লাগিব, তেনেকৈ তুমি কষ্ট কৰিবা। চ' বহুতে এইটো কৰে যে মেনিফেষ্টেশ্যনৰ কাৰণে কিছুমান চুইটছত দিয়া যায় বা কিছুমান টিপ দিয়া যায়, সেইখিনি কৰি ঘৰত বহি থাকিলে নহ'ব।
তেনেকৈ কৰিলে মেনিফেষ্ট কৰিছিলোঁ ইউনিভাৰ্চৰ তাৰপিছত কমপ্লেইন কৰি মইতো মেনিফেষ্ট কৰিছিলোঁ আধা ঘণ্টা পজিটিভ হয় যদি বাকী ঘণ্টা নিগেটিভ হৈ থাকে কেনেকৈ হ'ব মেনিফেষ্টেশ্যন কৰিলে যদি তোমাৰ উইচটো ফুলফিল হোৱাটো বিচাৰিছা হেপ্পী থাকিব শিকিব লাগিব নিজক ভাল পাব শিকিব লাগিব আৰু বহুতে আজি ডেটত এই কামটো নকৰে চেল্ফ লাভটো মই দেখাই নাই মানুহৰ নাই মই প্ৰত্যেকজন মানুহক এইটোৱে মই ক'ম যে গাইডেঞ্চ হিচাপে যে সকলোৱে নিজক ভাল পাব শিকক কাৰণ নিজক ভাল পোৱাটো বহুত ইম্পৰ্টেণ্ট আজি আপুনি যদি নিজক সেই চকুৰে চায় য'ত আপুনি নিজক ৰেচপেক্ট কৰিব শিকে নিজক ভাল পাব শিকে নিজৰ কাৰণে অকণমান কিবা ভাবে যে মই এইটো কৰিব লাগে বা ডেইলি লাইফতে আপোনালোকে সেই ঘৰত থকা সময়খিনি সেই ফটা কাপোৰ কিবা পিন্ধিয়ে থাকি যায় কাৰণ নিজক লৈ গুৰুত্বই নাই কোনেনো চাব আমি মানুহক দেখাবলৈ পিন্ধো আধা মানুহে তেনেকুৱা নেচাৰৰ মানুহ থাকে বহুত থাকে নিজৰ কাৰণে বহুত কম কৰোঁ কিন্তু আপোনাক মানুহে তেতিয়াহে ৰেচপেক্ট কৰিব তেতিয়াহে ভাল পাব যেতিয়া আপুনি নিজক ৰেচপেক্ট কৰিব নিজক ভাল পাব সেইকাৰণে চেল্ফ লাভ লাগিবই কাৰণ আমি মানুহে ফাৰ্ষ্ট প্ৰায়ৰিটি নিজক নিদি আনক দি ৰাখোঁ যাৰ কাৰণে আমাক মানুহে বহুত ঠগি দিয়ে বা মানুহে আমাক ইউজ কৰে গেৰেণ্টি লয় সেইকাৰণে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি নিজক দি দেন বাকী লিষ্টত আহিব ফাৰ্ষ্ট প্ৰায়ৰিটি নিজক দেন ফেমিলি দেন কোনোবা মানুহ আহিব অ'কে আৰু এনেকুৱা কিবা টাইম য'ত মেনিফেষ্টেশ্যন কৰিব লাগে মেনিফেষ্টেশ্যনৰ কাৰণে আটাইতকৈ ভাল সময় যদি কওঁ মই 3:30 to 5:30 ব্ৰহ্ম মুহূৰ্ত সেই সময়খিনি কি হৈ যায় আমাৰ সেই সময়খিনিত চব মানুহ শুই থাকে ৰাইট মানে সেইখিনি সময় মানে ব্ৰহ্ম মুহূৰ্ত টাইম হয় য'ত ইউনিভাৰ্চৰ লগত বহুত জল্দি কানেক্ট হ'ব পাৰোঁ আমি বহুত জল্দি কানেক্ট হ'ব পাৰোঁ যেনেকৈ আমি কম এফাৰ্মেশ্যন ক'লোঁ বা সেইটো টাইমত থেংক ইউ ইউনিভাৰ্চ ফাইনেলি মই এইটো পাই গ'লোঁ প্ৰেজেণ্ট টেন্সত সদায় আমি কিবা খুজিলে প্ৰেজেণ্ট হৈ গ'ল হৈ যাব নহয় তো ডেইলি যদি এফাৰ্ম কৰি থাকোঁ একেটা মানে ছাপ'জ মই এতিয়া ছাপ'জ মোৰ ঘৰ লাগে মোৰ ঘৰ পালোঁ হৈ গ'ল ঘৰ লাগে আকৌ নহয় ইউনিভাৰ্চে তোমাৰ ভাষা বুজি নাপায় ইউনিভাৰ্চে তোমাৰ এনাৰ্জি তোমাৰ ফ্ৰিকুৱেঞ্চি গম পাব তুমি কি তোমাৰ সেইটো টাইমত কিমান তুমি এনাৰ্জি দিছা তুমি অসমীয়া কৈছা ইংলিছ কৈছা ইউনিভাৰ্চে একো নাজানে তোমাক ঘৰ লাগে সেইটো নাজানে বাট তুমি কি বিচাৰি আছা তোমাৰ ইনটিউশ্যন তোমাৰ মাইণ্ডে কি বিচাৰি আছে সেইটোহে ইউনিভাৰ্চে জানিব আৰু সেইটোৱে দিব তোমাক সেইকাৰণে সদায় হেপ্পী এইকাৰণে থাকিব লাগে ইউনিভাৰ্চে দেখিব যে এজন মানুহ হেপ্পী আছে হেপ্পীয়ে লাগে যদি তুমি দুখীয়ে হৈ থাকা লাইফটো অকল কান্দি থাকা ডিপ্ৰেশ্যনত থাকা ইউনিভাৰ্চে ভাবিব যে এইটো থাকিয়ে ভাল পায় তো সেইটোৱে দিব অ'কে চ' সেইটো কাৰণে নিজৰ মাইণ্ডৰ লগতে কথা বহুত মানুহে এনেকুৱা কয় যে ইটো সদায় খুচে থাকে তাৰ লাইফত চব ভালে চলি আছে আৰু মোৰ লাইফত একোৱে ভাল নচলে মই সদায় দুখিত থাকোঁ সদায় মোৰ বেয়া থাকে কাৰণ নিজে এফাৰ্ম কৰি আছে ডেইলি সেইটোৱে দি আছে ইউনিভাৰ্চক যে মোৰ লাইফটো বেয়া ইয়াৰহে ভাল মোৰ ভালেই নহয় সদায় আমি কমপ্লেইনেই কৰোঁ যে ই কেনেকৈ পাই গ'ল মই নাপালোঁ মইতো ইমান হয় সেইটো কমপ্লেইন কৰি কৰি উল্টা আমি নিগেটিভেই মেনিফেষ্ট কৰি আছোঁ ডেইলি এফাৰ্মেশ্যন কি কৈ আছোঁ নহ'ব মোৰ লাক বেয়া মোৰ পইচা নাই পইচা কেতিয়াবা আপোনাক কোনোবাই পইচা খোজে পইচা নায়েই মানে এনেকুৱা হয় নাই নহয় পইচাই নাই পইচা প্ৰব্লেম আহি আছে কিয় ক'ব লাগে সেইখিনি পইচা নাই কৈ থাকিব কেতিয়া নাহিবই কাৰণ এনাৰ্জি হয় সেইকাৰণে সদায় পজিটিভ অ'কে এতিয়া অকণমান ভুটীয়া এক্সপিৰিয়েঞ্চত আহোঁ আপোনাৰ কিবা পাৰ্চনেল তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে নেকি বহুত আছে তেনেকুৱা এক্সপিৰিয়েঞ্চ এতিয়া যদি ক'বলৈ যাওঁ মই নিজে ঘৰতে পাইছিলোঁ এনেকুৱা হৈছিলে মই সেইটো আগতো কৈছোঁ এটা পডকাষ্টত চাগে আৰু অলপ আজি থুলমূলকৈ ক'ম মই যিহেতু মোৰ এটা ভাইটি আছিলে ভাইটি নিজৰ নহয় আমি তুলি লোৱা হয় তো সি ঘৰতে ছুইচাইড কৰিছিলে মানে যেতিয়া সি ল'ৰাটোৱে ছুইচাইড কৰিছে মানে ভাইটিয়ে ছুইচাইড কৰিছিলে ঘৰত ময়ে আছিলোঁ কোনো নাছিলে তো মানে সি ৰুমত সোমাই আছে মই হলত বহি বিন্দাছ বহি আছোঁ আৰু মই ভাবিছোঁ সি অলপ মানে এইবোৰ খাই থাকে ড্ৰাগছো লয় বা এনেকুৱা হয় মানে ড্ৰাগছ মানে ডেণ্ড্ৰেট চেণ্ড্ৰেট যে খায় সেইবোৰ খাই মেলি নিচাত পৰি থাকে তো সি যেতিয়া ৰুমত সোমাই আছে মই ভাবিছোঁ সেইবোৰ খাই চাগে নিচা হৈ আছে কিন্তু সি ফেনত ওলমিলে অলৰেডি তাৰপিছতে লাষ্টত মানুহ লগাই দৰ্জা ভাঙাই তেনেকৈ গম পালোঁ আৰু তাৰপিছত ময়ে গোটেই পষ্টমৰ্টম কৰাই মানে পষ্টমৰ্টম ফেমিলি মাতিছোঁ মানে FIR হেৰি কৰিলোঁ পুলিচ মাতি চব মই অকলে হেণ্ডেল কৰিছোঁ তো সেইখিনি কৰাই যেতিয়া ফেমিলি আহিলে আৰু তাৰপিছত আমি থাকিছোঁ ফাৰ্ষ্ট ডে যিদিনা ৰাতি আছোঁ ৰাতি পূৰা 12টা বাজি গৈছে আৰু এনেও কয় 12টা বজাৰ পাছত ভূত ওলাই বুলি সঁচাকৈ ওলাই যেতিয়া পাইছোঁ মানে আটাইতকৈ বেয়া সময় 3টা সময়খিনি দেই এনেই যদি মই কওঁ এই বস্তুবোৰৰ লগত বেছি সেইকাৰণে 3টা সময়খিনি ক'তো ওলাই যাব নালাগে 3টা বজাত একদম 3টা সময়খিনি
আৰু মই এটা কম বাৰু এটা এনেকুৱা কেছ হৈ গৈছে 3টা সময়খিনিতে 2টা হৈছে সো প্ৰথমটো কওঁ যে ৰাতি পুৰা 12টা বাজি গৈছে আমাৰ যিটো ৰুমতে সুইচাইড কৰিছে তেওঁ সেই দৰ্জাখনত গুৰিয়াইছে ধামকে এটাই সাউণ্ড হৈছে যিটো সাউণ্ড মানে ৰাতিটো এনেও মাতটো ইকো হৈ যায় আৰু মানে বহুত জোৰকে শুনিব পাৰে আমি মানে আৰু হেতু টাইম হনুমান চালিসা বজাব ষ্টাৰ্ট আৰু হনুমান চালিসা বজাব 12টা বাজি গৈছে দৰ্জা ধামকে গুৰিয়াইছে আৰু মানে পুৰা তাৰ পৰা খুজকাহি আহিছে আৰু আমি সাউণ্ড শুনিছো পুৰা সাউণ্ড শুনিছো খুজকাহি আহিছে কিন্তু পটকে তেনেকুৱা ধৰণৰ ন ইভেলবোৰে একো চুব নোৱাৰে আমাক হেতু কাৰণে ভাল যে আমাক কোনো তেনেকে চুব নোৱাৰে যেতিয়ালৈকে আপোনাৰ উইক নাথাকে আপোনাৰ এনাৰ্জি আপুনি ল নাথাকে যাৰ ল থাকে যাৰ বহুত মানে নিগেটিভ হৈ থাকে তেনেকুৱা মানুহকে বহুত জলদি চুব পাৰে তো তেনেকুৱা আমাক একো কৰিব পৰা নাই তাৰপিছত লগালো হনুমান চালিসাটো বহুত পাৱাৰফুল হনুমান চালিসা বজাই দিছো হেতু টাইমত গায়ো আছো আৰু মই হেতু টাইমত যত যি আছে সব পঢ়িছো আৰু কি কৰিম 3 দিন আমি শুৱাই নাই তেনেকেই গৈছে কাৰণ হেতু টাইমত লকডাউনত আমি ক'ত থাকিম থাকিবলৈ জাগা নাই আমাক কোনো তেনেকে নাৰাখিব ন হেতু টাইমত কিমান গুটে কাৰফিউ ৰাস্তাত ওলাবই নিদিয়ে হোটেলতো পসিবলই নহয় আমি 3 দিনো হোটেলতো আছো কিন্তু সদায় হেতু টাইমত লকডাউনৰ অলৰেডি পইচাৰ প্ৰবলেম চলি আছিল তো তেনেকে আৰু হোটেলতো ইমান থাকিব নোৱাৰো ন তাতে আৰু হিখিনিক লৈ সেফটিও মেইনটেইন হয় তো হেতু টাইমত 3 দিন তেনেকে আমাক নন ষ্টপ ৰাতি ভয় খায় 12টা বাজি যায় আৰু হৈ গ'ল আমি ইনফেক্ট ভিডিঅ' কৰি ৰাখিছিলোঁ সেই ভিডিঅ'খিনি এতিয়া আছে চাগে ভিডিঅ' কৰি ৰাখিছোঁ য'ত মানে সাউণ্ড হয় সি আগতে যেনেকুৱা সাউণ্ডবোৰ কৰি থাকে মানে ওপৰত ছটত উঠি পিনি ধাম ধুম মাৰি থাকে একেটাই সাউণ্ড হৈ থাকে একেটাই সাউণ্ড হৈ থাকে তাৰপিছত আমি ঘৰে শিফ্ট কৰি দিলোঁ হেতু এটা কেছ হয় আৰু এটা কেছ হেতু ঘৰতে ৰাতি পুৰা 3টা বজাত এদিন মই শুই আছো শুই থাকোঁতে মই মোবাইল টিপি আছিলোঁ জাষ্ট মই মোবাইলত চাই আছিলোঁ কিবা কিবি জাষ্ট মই লৰচৰ হ'ব পৰা নাই নৰ্মেলি কয় ন শুই থাকিলেহে সেইটো বস্তু হয় লৰচৰ হ'ব নোৱাৰে কিবা হয় কিন্তু মই উঠিয়ে আছিলোঁ উঠি আছোঁ মোৰ খিৰিকী খোলা আছিলে সেইটো টাইমত খিৰিকী খোলা আছিলে কিবা এটা বস্তু মোৰ ইয়াতে ৰৈ আছে এটা শ্বেডো মই পাইছোঁ বাট মই চাব পৰা নাই লৰচৰ হ'ব পৰা নাই সেই গাৰুটোলৈ মোক মাৰিব বিচাৰিছে মই একো লৰচৰ হ'ব পৰা নাই সেইটো টাইমত জাষ্ট হনুমানৰ নাম ওলাইছে হনুমান কৈছোঁ একে জাপে পাপাৰ ৰুম দৌৰ মাৰিছোঁ সেইটো এটা এক্সপিৰিয়েঞ্চ ৰাতি আৰু এটা এক্সপিৰিয়েঞ্চ আছিলে আমাৰ তিনচুকীয়া ঘৰত আগতে কি হয় এনেকুৱা হয় ন এনেকুৱা আমি হেৰি বনাই লওঁ 1 2 3 4 এনেকৈ চব লিখি আত্মা মাতিব পাৰি শুনিছানে এনেকুৱা বৰ্ডত তো আগতে আমি বহুত কৰিছোঁ তেনেকুৱা কাম বহুত কৰিছোঁ তো তেনেকুৱা কৰোঁতে কয় সেইবোৰ বস্তু খেল ধেমালি নহয় আকৌ দেই আমাৰ এনেকুৱা হৈছে ন আমি এবাৰ মাতোতে আমাৰ দৰ্জা নক কৰিছে আমি সঁচা কৰি ইয়াত নকওঁ বাৰু নামকেইটা জাষ্ট কম যে আমাৰ ককাক মাতিছিলোঁ আৰু মাতোতে কেতিয়াবা বেলেগ আত্মাও আহি যায় কাৰণ ওচৰত থাকে তেনেকুৱা এনাৰ্জি আহি যায় আমাৰ দৰ্জা মৰা আছিলে দৰ্জা নক কৰিছে আৰু সেইটো টাইমত পুৰা বতাহ তো সেইটো এটা এক্সপিৰিয়েঞ্চ আৰু এটা লগতে এনেকুৱা হৈছিলে আপুনি ট্ৰাই কাৰ লগত কৰিলে বস্তুটো ট্ৰাই কাৰ লগত কৰিলোঁ মানে আমি ককাক মাতিছিলোঁ নহয় আমি কৈছে ন আমি মানে আমাৰ ফেমিলি মই ভাইটি বা মানে সেইবোৰ আৰু খেল ধেমালি বুলি ভাবিছিলোঁ সৰু আছিলোঁ ন সেইটো টাইমত নাজানো ইউটিউবত দেখোঁ বা তেনেকৈ কোনোবা মাতা দেখোঁ তো আমাক কৈছিলে কৰি চাবি আহি যাব কথা পাতিব পাৰিবি আমিও ষ্টাৰ্ট কৰিছিলোঁ তেনেকৈ ভাবা নাছিলোঁ যে ইমান কিবা হৈ যাব পাৰে তাৰপিছতে কি হৈছিলে ৰাতি পুৰা 3টা বজাত ভাইটি শুই আছে এইটো ৰুমত সেইটো ৰুমত আমাৰ থাপনা আছে থাপনাত আমাৰ সব মূৰ্তি চূৰ্তি আছে ৰাতি 3টা বজাত পুৰা 3টা সময়খিনিত আমাৰ থাপনাখন গুৰিয়াই ভাঙিছে ওকে আমি এনেকৈ জানো যে জেনেৰেলি যদি ভগৱান থাকে তেতিয়াহ'লে একো কৰিব নোৱাৰে কৰে কিন্তু গুৰিয়াই ভাঙি গছকি ভাঙি পেলাইছে কাৰণ সেইটোৱে যে ভগৱান মূৰ্তিত নাথাকে ভগৱান আমাৰ মনত থাকে মই সেইটো তেতিয়া প্ৰমাণ পালোঁ যে থাপনাত আমি ইমান ধুনীয়াকৈ পূজা পাঠ কৰোঁ সেইখন থাপনা কেনেকৈ ভাঙিব পাৰিলে কাৰণ সেইটো টাইমত বহুত এনাৰ্জি ষ্ট্ৰং থাকে তেনেকুৱা ধৰণৰ ইভেলবোৰ তেনেকুৱা এটা এক্সপিৰিয়েঞ্চো গৈছে এতিয়া বেলেগে হয়তো অন্ধবিশ্বাস ক'ব পাৰে কমেণ্ট পাছ কৰিব কিন্তু যিটো আমি চকুৰে দেখিছোঁ সেইটো আমিহে জানো ওকে ক্লাইণ্টৰ লগত কিবা এক্সপিৰিয়েঞ্চ বহুত পাইছোঁ তেনেকুৱা বহুত ৰিচেণ্টলি এটা ক'ম এগৰাকী ক্লাইণ্ট আহিছিলে মই নাম বাৰু ইয়াতে নকওঁ তেওঁ ফেমিলিৰ লগত আহিছিলে তেওঁৰ ঘৰত বিৰা আছে কোনোবাই মেলি দিছে বিৰা এনেকৈ মেলি দিয়ে শুনি পাইছানে বিৰা বস্তুটো হয় কি অকণমান বিৰা বস্তুটো এনেকুৱা হয় এটা ইভেল বুলিয়ে ক'ম আত্মা হয় আত্মা যেনেকৈ জিন বিৰা অলমষ্ট একেই হয়
তেনেকে আমি মানে কি হয় তেনেকুৱা মানুহবোৰে তেনেকুৱা মানুহৰ লগত কাম কৰে বা তেনেকুৱা আত্মাৰ লগত কাম কৰে চ' এটা আত্মাই আমাক একো কৰিব নোৱাৰে কিন্তু আমি মানুহবোৰে হ'লো বহুত নাস্তিক নিগেটিভ যিবোৰ মানুহে সেই ইভেলবোৰক কাবজা কৰি পিনি তেনেকে কৰাই তাহাঁতক নিজৰ আঙুলিত নচুৱায় যে তই এইটো মানুহক এইটো কৰিব লাগিব এইটো মানুহ এইটো কৰিব তেতিয়াহে তেওঁলোকে সেই পাৰ্মিশ্যনটো পায় নৰ্মেলি এটা ইভেলে এটা আত্মাই আমাক চুবও নোৱাৰে বা একো কৰিব নোৱাৰে যেতিয়ালৈকে তেনেকুৱা ধৰণৰ মানে যিবোৰ তান্ত্ৰিক ক্ৰিয়া কৰে বা কিছুমান মানুহ থাকে অনলি এইবোৰৰ লগতে কাম কৰে সেই মানুহবোৰেহে সেই আত্মাৰ লগত কাম কৰিব পাৰে তেনেকুৱা ধৰণৰ ইভেলবোৰৰ লগত তো সেই বস্তুবোৰ কি হৈ যায় এটা যিটো কেছ পাইছিলোঁ মই ছাডেন তেওঁলোকৰ ঘৰত তেনেকৈ মেলি দিছে অকল তেওঁলোকৰ ঘৰতেই নহয় গোটেই ফ্লেটত আছিলে ৰাইট গোটেই ফ্লেটতেই আছিলে মানে তাহাঁতে কিনিছিলে তাতে ফ্লেটটোত আৰু যোনে বিক্ৰীছে মানে তাহাঁতেই সেইটো কাম কৰিছে যাতে তাহাঁতে পলাই যাওক মানে চবে ভয় খাওক কিন্তু ওপৰত মৰিছেও মানুহ মৰিছে এনেই বিনা কাৰণত একো বেমাৰ চেমাৰ নাই মৰিছে তেওঁলোকৰ ঘৰত তাহাঁতে দেখিও পাইছে ইনফেক্ট এইটোও কৈছে যে মই জানো বিৰা কেনেকুৱা হয় দেখিবলৈ কি হয় কাৰণ এইবোৰ আমি বহুত ষ্টাডি কৰা যায় শিকিছোঁ মানে জানিব লাগিব ন কাৰোবাৰ ব্লেক মেজিক হ'লে বা এইটোত কি আছে সেই বস্তুবোৰ এক্সপিৰিয়েঞ্চটো আছে কাৰণে মই যেতিয়া কৈছে যে মই ভূতটো দেখিছোঁ তেতিয়া কৈছোঁ যে মই এনেকুৱা হয় ৰাইট সেইটোৱে দেখিছে একজেক্ট সেইটোৱে দেখে কিন্তু একো কৰিব নোৱাৰে হনুমান চলিচা যদি মই কৈছোঁ বজাব আৰু সেইখিনি সময়ত অ'কে কিবা যদি মানুহে কেতিয়াবা ফেচ কৰে লাইক ময়ো এটা ফেচ কৰিছিলোঁ আপোনাক কৈছিলোঁ মই আকৌ ক'ম সেই বস্তুটো তেতিয়া কি কৰিব লাগে সেইটো সময়ত চ' নৰ্মেলি ন আমাৰ যদি ইভেল তেনেকুৱা ধৰণৰ আত্মাই কাম কৰে আমি ক্ৰিষ্টেল মই যে কৈছিলোঁ ন আটাইতকৈ ষ্ট্ৰং ক্ৰিষ্টেল এমেথিষ্ট সেইকাৰণে আমি এমেথিষ্টটোৰ লগত ৰাখোঁ বা ক্ৰিষ্টেল আপোনালোকে পিন্ধিব পাৰে বা লগত ষ্ট'ন ৰাখিব পাৰে তেতিয়া এমেথিষ্ট চবেই পিন্ধিব পাৰে য়েছ এমেথিষ্টটো চবেই পাৰে নৰ্মেলি কোনটো হাতৰ ৰাইট নে লেফ্ট হেণ্ড যদি বহুত আপোনাৰ পাষ্টৰ ইছ্যু আছে এনজাইটি ডিপ্ৰেশ্যন ৰিলিজ কৰিব বিচাৰে তেতিয়াহে ৰাইট নৰ্মেলি লেফ্ট হয় লেফ্টে সদায় ৰিচিভিং বুজায় অ'কে এতিয়া পাইৰেটটো যদি ৰাইটত পিন্ধি থাকে পইচা উল্টা গৈ থাকিব তো এতিয়া প্ৰটেকশ্যনৰ কাৰণে নৰ্মেলি হনুমান চালিচাতকৈ ওপৰত একোৱেই নাই মই চবকে সেইটোৱে কওঁ যে হনুমান চালিচা যিমান পাৰে বজাব পঢ়িব যিমান পঢ়ি থাকিব বজাই থাকিব সেইটো টাইমত কোনেও একো কৰিব নোৱাৰে কাৰণ মই নিজেও এক্সপিৰিয়েঞ্চ পাইছিলোঁ সেইটো টাইমত হনুমান চালিচাই হয়তো বচালে তো হনুমান চালিচাই বহুত বচায় সেইকাৰণে যাৰ যেনেকুৱা তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে বহুতে হয়তো সেইটো কাম কৰেই আৰু লগতে এটা কাম কৰিব পাৰে আজি এটা মই ধুনীয়া টিপছ দিম আপোনালোকে কি কৰিব পাৰে তেজপাত ল'ব লৱণ ধূনা ল'ব গুগল ধূনা ল'ব শুকান গোবৰ পাই যায় পূজাৰ দোকানত পাই যাব তেজপাত লৱণ ধূনা গুগল ধূনা ধূনা হয় সেইটো পূজা দোকানত ক'লে পাব আৰু অলপ শুকান গোবৰ লাগিব আৰু তাতে জলকীয়া গুটি দি দিব লাগে শুকান জলকীয়াৰ যিটো গুটি হয় বীজ হয় সেইখিনি দি পিনি সেই জ্বলোৱাৰ পৰা যিখিনি ধোঁৱা ওলাব সেই ধোঁৱাখিনি গোটেই যদি ঘৰত ঘূৰাব পাৰে প্ৰত্যেকটো টিউজডে বা অমাৱস্যাত কোনো ধৰণৰ আত্মাই একো কাম কৰিব নোৱাৰে সেইটো বহুত ষ্ট্ৰং হয় অ'কে চ' মই মোৰ লগত থকা এক্সপিৰিয়েঞ্চটো আপোনাক ক'ম আপুনি অকণমান চাব এই কি হৈছিলে মই আপোনাক কৈছিলোঁ চাগে পাহৰিলে মই বেক কৰি আছিলোঁ ঘৰত বেক কৰিছিলোঁ ঠিক আছে আমাৰ ঘৰৰ ওচৰতে ৰাস্তাটো আৰু তাৰ পৰা মই সদায় অহা যোৱা কৰোঁ ঠিক আছে আৰু সেই ৰাস্তালৈ মোৰ একো মাইণ্ডত থট নাই যে ইয়াত কিবা বেয়া আছে কিবা হেৰি আছে ঠিক আছে তো মই স্কুটি লৈ বেক কৰি আছোঁ এণ্ড ডাঙৰ এটা গেট আছিলে হঠাৎ মানে ছোৱালীজনী বহুত জোৰকৈ চিঞৰিলে বহুত লেতেৰাকৈ ৰাতি এৰাউণ্ড 9টা 9:30 ইমান ৰাতি নহয় 9টা 9:30 বজাত বহুত জোৰকৈ চিঞৰিলে মইতো কোনোবা ছোৱালীয়ে ভাবিছোঁ ঠিক আছে তো মই কি কৰিলোঁ স্কুটিটো ৰখালোঁ আৰু এটা ল'ৰা আছিলে সিও শুনিলে মাতটো অকল মই নহয় আৰু এটা ল'ৰা সি কি কৰিলে গৈ গেটত লাট মাৰি দিলে কোন হয় বোলে চাগে অকণমান ড্ৰিংক কৰি আছিলে কোন হয় বোলে ইমান চিঞৰিছে তাৰপিছত আমি অকণমান চালোঁ কোনো নাই একদম কোনো নাই মোৰ সেইটো সময়ত তেনেকুৱা এটা ফিল হ'ল যে চাগে কোনোবা ছোৱালীৰ লগত কিবা এটা বেয়া হ'ল বাট ইমানো কলিজা নাছিলে যে সোমাই যাওঁ বুলি ঠিক আছে মই আহিলোঁ আৰু নৰ্মেলি অকণমান বেয়া লাগিছে এতিয়া কৰিব একো নোৱাৰি আৰু তেতিয়ালৈকে মোৰ মাইণ্ডত সেই বস্তুটো নাই অহা যে ভূতৰ কিবা ছোৱালীয়ে লাগি আছিলে ঠিক আছে ঘৰত আহিলোঁ মাক ক'লোঁ এনেকুৱা হ'ল বুলি মায়ে কৈছে ঘূৰি কিয় গ'লি হ'লো কিয় নাযাম বোলে ছোৱালী এজনী আছিলে কিয় নাযাম কয় নহয় এনেকৈ নাযাবি হ'ল মায়ে একো নাই কোৱা মোক পাপা আহিলে পাপাক ক'লোঁ কৈছে এনেকৈ হ'লে ঘূৰি যাব নালাগে নহয় বোলো কিয় তাৰপিছত মোক লাহেকৈ মায়ে বুজাইছে যে এইটো জেগাত মানে
কোনোবা ছোৱালী এজনী মাৰ্ডাৰ হৈছিলে নে ছুইচাইড কৰিছিলে ঠিক আছে আৰু সেই জেগাটোতে মানে এই আপোনাৰ মন্দিৰ এটাও বনাই থোৱা আছে কিন্তু সেইটো ভাঙি যায় পিছত মানে মোৰ সেই ৰিয়েলাইজেশ্যনটো আহিলে যে চাগে কিবা এটা আছিলে চ' সেইটো সময়ত আমি কি কৰিব পাৰিম তেনেকুৱা আত্মাই একো কৰিব নোৱাৰে হা সেইটো আত্মাই সেইটো টাইমৰ হেল্প বিচাৰে কাৰণেহে তেনেকৈ আপোনালোকে কৈছোঁ ন আপোনালোকে পটককৈ কোনোবাহে পাব চবেই নাপায় আত্মাক বাট তেনেকুৱা হ'লে একো কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ মানে কি হয় এটা থাকি যায় ন যে মোৰ এইটো মন আছিলে বা এইটো মন আছিলে তো তেনেকুৱা মানে সেই কিছুমান মানুহৰ হেল্প বিচাৰে সেইটো কাৰণে পটককৈ কোনোবাই দেখা পায় ভয় কৰিবলগীয়া কোনো কথা নাই একো ভয় কৰিবলগীয়া নাই অ'কে বাট তাই মোৰ লগত কিবা কণ্টেক্ট কৰিব বিচাৰিছিলে নেকি সেইটো সময়ত কিবা কানেক্ট হ'ব বিচাৰিছিলে বা কিবা ক'ব বিচাৰিছিলে মে বি হ'ব পাৰে সেইকাৰণে দেখা দিছে আপুনি সেইটো চাব পাৰিব অ'কে 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 গাইছ কেতিয়াৰ কথা এইটো আপোনাৰ মোৰ একজেক্টলি মন নাই বাট লাষ্ট ইয়াৰ এৰাউণ্ড অক্টোবৰ আগষ্ট অক্টোবৰ নৱেম্বৰৰ ভিতৰত মোৰ একজেক্ট ডেটটো মনত নাই কিন্তু য়েছ নাইটমেয়াৰ নাইটমেয়াৰ কাৰ্ড হয় এখন অ'কে এইটো এটা মই এখন পালে মই এইটোও ক'ব পাৰোঁ যে কিবা এটা আত্মাই কাম কৰিছে বা কিবা আত্মা দেখা পাইছা বা সপোনত দেখা পাইছা এইখন কাৰ্ডে সেইটো মিনিং কৰে তাই নৰ্মেলি অকল তোমাক বুলিয়ে নহয় বহুতক দেখা দিছে বহুতক দেখা দিছে বহুতক দেখা দিছে তাই নৰ্মেলি এনেকুৱা এটা ফেচত আছে যেনেকৈ কাৰ্ডখনত দেখিছা বহুত বেছি টেনশ্যন বহুত বেছি এনজাইটি ডিপ্ৰেশ্যন বহুত বেছি টেনশ্যনত আছে আৰু য'ত দেখাই আছে দেখি পাইছা কাৰ্ডখন চৰ্চৰ এনাৰ্জি হয় তো নৰ্মেলি তোমাক দেখাইছিলে এনেকুৱা নহয় যে তোমাক কিবা ক'ব বিচাৰিছিলে বাট তোমাক একো বস্তু একো কৰিব নোৱাৰিলে যিহেতু লাকে ফেভাৰ কৰা পাই আছোঁ উইল অফ ফৰ্চুন কাৰ্ড আহিছে একো নহ'ল বা তোমাক গা বেয়াও নহ'ল বা একো নহ'ল মানে তাই কিবা কৰিব বিচাৰিছিলে নেকি ন একো কৰিব বিচৰা নাই মই কৈছোঁ তোমাৰ লগত হয়তো কিবা এটা আছে বা একো কৰিব বিচৰা নাই এগৰাকী লেডি পাই আছোঁ অ'কে আৰু নৰ্মেলি বাৰু সেই এনাৰ্জিটো আহি যায় সেইকাৰণে মই বেছি কথা নকওঁ কিন্তু মই এইটোৱে জাষ্ট তোমাক হিণ্ট দিব পাৰিম যে এইটো মৃত্যু ছাডেন মৃত্যু নহয় বা এইটো অলৰেডি প্ৰি প্লেন আছিলে য'ত নেকি মেইলৰ কিবা ইনভলভমেণ্ট দেখি আছোঁ অ'কে অ'কে আগবাঢ়ো তেতিয়াহ'লে কামিং টু ব্লেক মেজিক বহুত দিনৰ পৰা কথা পাতোকে ভাবি আছোঁ আৰু অডিয়েঞ্চে যিহেতু বিচাৰি আছে আজিৰ প্ৰাইম টপিক হয় ব্লেক মেজিক যদি অডিয়েঞ্চ কোনোবা এতিয়ালৈকে ভিডিঅ'টো চাই আছে কাইণ্ডলি স্কিপ নকৰিব বিকজ ইয়াৰ পিছত অকণমান আমি ইণ্টাৰেষ্টিং জ'নত যাম 3টা কুৱেশ্যন আছে মোৰ স্পেচিয়েলি ব্লেক মেজিকত লৈ ফাৰ্ষ্ট কুৱেশ্যন মই কেনেকৈ ডিটেক্ট কৰিম মোৰ লগত ব্লেক মেজিক হৈ আছে ছেকেণ্ড কুৱেশ্যন যদি মোৰ কোনোবা ঘৰৰ মানুহ বা মোৰ ৰিলেটিভ বা মোৰ কোনোবা ফেমিলি মেম্বাৰ লগৰ যোনো হওক কোনোবা যদি মোৰ লগত ব্লেক মেজিক কৰিব বিচাৰি আছে মই কেনেকৈ গম পাম থাৰ্ড যদি মোৰ লগত ব্লেক মেজিক হৈ গ'ল এতিয়া মই কেনেকৈ ওলাম সেইটোৰ পৰা আইদাৰ যদি মোৰ লগত কোনোবা কৰিব বিচাৰি আছে মই কেনেকৈ বাচি থাকিম এনি ক্ৰিষ্টেলছ অৰ এনিথিং প্লিজ চ' ফাৰ্ষ্ট অফ অল ব্লেক মেজিক কি হয় এইটো জনাটো উচিত কাৰণ বহুতে অন্ধবিশ্বাসো কৈ দিয়ে কাৰণ ব্লেক মেজিক যাৰ লগত হয় যেনেকৈ এইবোৰ এক্সপিৰিয়েঞ্চ ক'লোঁ ভুটীয়া এক্সপিৰিয়েঞ্চ বা কিবা কিবি বা ব্লেক মেজিক বস্তুটো এনেকুৱাই হয় য'ত নেকি মানুহে নেদেখাৰলৈকে বা নজনাৰলৈকে আধা মানুহে এইবোৰ বিশ্বাস নকৰে কাৰণ মই নিজে নকৰিছিলোঁ আগতে ব্লেক মেজিক কি হয় যেতিয়া নিজে ভুগি অহা নাই মই যেতিয়া নিজে ভুক্তভোগী এই বস্তুটোত যেতিয়া মোৰ ওপৰত ব্লেক মেজিক হৈছিলে চ' এটা ব্লেক মেজিক যেতিয়া হয় ন ছাডেন যদি আপোনাৰ ব্লেক মেজিক হওঁতে আপোনাৰ বহুত হেল্থ ইছ্যু হৈ আছে য'ত ডক্টৰক দেখুৱাই আছে ইটোৰ পিছত ইটো দেখুৱাইছে কিন্তু একো আপোনাৰ ৰিপৰ্টত একোৱেই নাই সেইটো এটা ব্লেক মেজিক বুলিও চিমটম ক'ব পৰা যায় তাৰ লগতে আপোনাৰ নখবোৰ বহুত ফাটিব বা কলা পৰি যাব ছাডেন কাৰোবাৰ এনেকুৱা হয় যে গাতে স্ক্ৰেচ পৰি যাব ৰাতি শুইছে বা দুখ পোৱা জেগাটো আৰু বেছি বাঢ়ি গৈছে ছাডেন ক'ৰবাত স্ক্ৰেচ পৰি যাব পাৰে ৰঙা হৈ থাকিব হাতত বেছি আপাৰত বেছি হয় আমাৰ আপাৰ বডিত বেছি এফেক্ট কৰে আৰু বহুত হেডেক হৈ থাকিব একো ভাল নালাগিব কোনোবাই কিবা কৈ আছে নিজৰ এখন দুনিয়াত থাকিব য'ত নিজৰ লগতে কথা পাতি থাকিব একো স্পিৰিচুৱেল হ'ব মন নাযাব মন্দিৰ যাব মন নাযাব তেতিয়া গম পাব যে হয়তো সেইটো কিবা নহয়তো কিবা হৈ আছে আৰু যেতিয়া ডাউট লৈ মানুহে চাব আহে তেতিয়া গম পাওঁ যে ইটছ এ ব্লেক মেজিক
আৰু কিবা এনেকুৱা কিবা ডিটেকশ্যন কৰিবলৈ লেবু চেবু মই চাইছিলোঁ নৰ্মেলি যদি এতিয়া ব্লেক মেজিক কেনেকৈ হৈছে চাব লাগে বা গম পাব বিচাৰি আছা এটা টেকনিক মই অলৰেডি আগৰবাৰ পডকাষ্টত দিছিলোঁ বাট এতিয়া আৰু এটা মই চিম্পল ৱে ক'ম যে এটা গ্লাছ ল'ব পূৰা ফুল পানী লৈ ল'ব এটা গোল নেমু যিটো আপোনাৰ য়েল্ল' কালাৰত আহে সেই গোল নেমুটোৱে জাষ্ট আপুনি ইউনিভাৰ্চক প্ৰে কৰি এইটোৱে ক'ব যে যদি আশে পাশে বা মোৰ ওপৰত কিবা যদি তান্ত্ৰিক ক্ৰিয়া আছে বা কোনোবাই ঘৰখনৰ ওপৰত কিবা কৰিছে বা কিবা এভিল স্পিৰিট আছে তেতিয়াহ'লে যাতে গম পাওঁ জাষ্ট নেমুটো তাতে দি দিলে অলপ সময় আধা ঘণ্টাৰ পাছত চাব যে যদি নেমুটো তললৈ গুচি গৈছে গম পাব যে ডেফিনেটলি ইয়াত নিগেটিভ এনাৰ্জি কাম কৰি আছে অ'কে আধা নেমু কাটি আধা নহয় ফুল নেমু পুৰা গোল নেমুটো আৰু এটা চিম্পল ৱে যিটো হৈছে যে নৰ্মেলি এটা গোল নেমু লয় পুৰা গোটেই বডি টাচ কৰিব মূৰলৈকে একদম ভৰিলৈকে ভৰিৰ তলুকাত নহয় অকল ভৰিলৈকে পুৰা গোটেই চবতে টাচ কৰি টাচ কৰি জাষ্ট ইউনিভাৰ্চক এইটো ক'ব লাগে যে যদি মোৰ ওপৰত কোনোবাই কিবা তান্ত্ৰিক ক্ৰিয়া কৰিছে কিবা যদি কৰিছেও তেতিয়াহ'লে যাতে মই গম পাওঁ মোক প্ৰমাণ দিয়ক ৰাতি শুওঁতে গাৰুৰ তলত থৈ দিব ৰাতিপুৱা চাব যে নেমুটোত দাগ পৰি থাকিব মই নিজে প্ৰমাণ পাইছোঁ মই নিজৰ ক্ষেত্ৰত মই তেতিয়া তেনেকৈ টেষ্ট কৰিছিলোঁ নিজৰ আৰু পূৰা নেমুটোক পূৰা দাগ ৰাতিপুৱালৈ যিটো ফটো মাৰি থ'ব পাৰে আফটাৰ বিফৰ গমটো পাই যাব ন এটা ৰাতিৰ ভিতৰত এটা নেমু কেতিয়াও দাগ পৰি নাযায় অ'কে আৰু যদি মোৰ স্পেচিয়েলি কোনোবা লগৰ বা কোনোবা ঘৰৰ মানুহ কৰি আছে কোনোবাই কৰি আছে সেইটো বস্তুটো কাৰ্ডৰ থ্ৰুৱেদি গম পাম পটককেতো আমি মানুহে গম নাপাওঁ কাৰণ আমি পটককৈ গম কেতিয়া পাম যেতিয়া তুমি তাক লৈ কিউৰিয়াছ হৈছা বা বস্তুবোৰ ডাউট কৰিবলৈ ষ্টাৰ্ট কৰিছা বা তেনেকৈ তুমি তাইৰ ওপৰত নজৰ ৰাখিছা তেতিয়া গম পাবা নৰ্মেলিটো আজিকালি যোনে যোনে ব্লেক মেজিক কৰে বহুত মানে মুখতে কৰি দিব গমেই নাপাবা পটককৈ কিবা এটা খুৱাই দিব সেইকাৰণে পটককৈ যাৰ ওপৰত ডাউট থাকে যে এই মানুহগৰাকীয়ে কৰিব পাৰে বা এনেকুৱা ধৰণৰ হয় ভালটো নিবিচাৰে তেনেকুৱা মানুহৰ পৰা খোৱাটো কমাই দিয়া কিবা যদি দিছে নাখালেই হ'ল আৰু বেছিকে কি খুৱাই হোৱাইট কালাৰ বস্তু মিঠাই লং হোৱাইট কালাৰ বস্তুত বেছি কৰে ব্লেক মেজিক অ'কে আৰু কিবা এনেকুৱা ক্ৰিষ্টেলছ বা কিবা ব্লেক মেজিকৰ প্ৰটেকশ্যনৰ ক্ৰিষ্টেল হয় কিন্তু ক্ৰিষ্টেলটো অকল পিন্ধিলেই নহ'ব এতিয়া বহুত ব্লেক মেজিক কেছ পাইছোঁ মই ক্ৰিষ্টেলো দিছোঁ যেতিয়ালৈকে ব্লেক মেজিকটো মই ৰিমভ নকৰোঁ মই ক্ৰিষ্টেল নিদিওঁ এইকাৰণে নিদিওঁ ক্ৰিষ্টেলটো এনেকুৱা এটা বস্তু হয় আমাৰ যদি বডিত কিবা নিগেটিভিটি থাকে ভাঙি যায় বা ছিঙি যাব যদি নিগেটিভ আছে অলৰেডি হৈ আছে তো সেইকাৰণে এটা ব্লেক মেজিক যেতিয়া দেখিছোঁ যে এই মানুহজনৰ পৰা ব্লেক মেজিক হৈ আছে মই ৰিমুভ কৰিম প্ৰথমে যেতিয়া ৰিমুভ হ'ব তেতিয়াহে মই এডাল ক্ৰিষ্টেল মই পিন্ধিবলৈ দিম তাৰ কাৰণে বহুত টেকনিক থাকে কাটিবলৈ কাৰণে কাৰণ সেইখিনি কাটিলে আকৌ মোৰো বহুত এফেক্ট কৰে বহুত এফেক্ট কৰিছে তেনেকুৱা অ'কে গাইজ আজি প্ৰিয়াশী বাৰ লগত দুজনী সখী আহিছে সখী বুলিয়ে ক'ব লাগিব আমি অকণমান তেওঁলোকৰ পৰা যোনে মোৰ এঞ্জেল বুলিয়ে ক'ম যোনে মোক হেল্প কৰে এনি টাইম অ'কে এঞ্জেল দুজনী এঞ্জেল আছে চাব পাৰিব অকণমান পিছত আমি অকণমান তেওঁলোকৰ পৰা জানিম যে চেম্বাৰৰ কিছুমান এক্সপিৰিয়েঞ্চ জানিম চ' প্লিজ ফাইনেলি গাইজ সখী দুজন বহিলে আমাৰ আগত এঞ্জেল দুজন বহিলে চ' অকণমান প্লিজ এক্সপিৰিয়েঞ্চবোৰ অকণমান কওক ফাৰ্ষ্ট মই কওঁনে তাই মোৰ মেনেজাৰ হয় তাই সেইখিনি যিখিনি পাইছে তাইতো নৰ্মেলি এনেকুৱা লাইনত নাছিলেই তাই স্পিৰিচুৱেল লাইনত হয়তো বহুত কম সময়ৰ ভিতৰত আহিছে তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা কি পাইছা চেম্বাৰত কিবা ব্লেক মেজিকৰ কেছ কওক মোক মানে যেতিয়া মই সোমাইছিলোঁ তেতিয়া মোক যোন আগৰগৰাকী মেনেজাৰ আছিলে তেখেতে মানে মোক কৈছিলে যে যদি ব্লেক মেজিক কৰা দেন কাটিবতো লাগিব সেইটো চিয়'ৰ নাকাটিলে নহয় বাৰ হয়তো গা বেয়া হ'ব পাৰে তো মানে এনেকুৱা হৈছিলে যে ক্লাইণ্টবিলাক আহি যায় তো ছাডেন টাইমটো আমাৰ নিমিলে যে কাট কৰিব লাগে কাট কৰা নাছিলোঁ কেনেকৈ কাট কৰে সেইটো প্ৰচেছ আছে এইটো এটা প্ৰচেছ আছে মানে সেইটো বায়ে কৰিব নোৱাৰে আপোনালোকে কৰিব লাগিব আমি কৰিব লাগে মই কাটাৰ পিছত তেওঁ ব্লেক মেজিকটো কাটাৰ পিছত আমি তেওঁক প্ৰটেকশ্যনৰ কাৰণে তেখেতক কাটি দিব লাগে তো তেতিয়া সেইটো সময়ত মানে ক্লাইণ্ট বহুত আছিলে চ' আমি কাটিব পৰা নাছিলোঁ বায়ে গৈছিলে অলপ ইভিনিং টাইমত কৰি ল'ম তেনেকৈ তেতিয়া ক্লাইণ্ট বাহিৰত বহি আছিলে য'ত আমাৰ চাহ তাহ বনাই চচৰ থোৱা আছিলে ছাডেনলি প্লেট পৰিছে কাপ পৰিছে আমি নিজে চক খাইছোঁ মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে মোৰ গুজবাম্পছ আহি গৈছে এতিয়া কওঁতেও ছাডেনলি পৰি আছে বস্তু পৰি আছে ছাডেনলি পৰি আছে যেতিয়া ক্লায়েণ্টে সুধিছে যে
এনেকুৱা আগতেও হৈছে নেকি কৈছোঁ নাই তাৰপিছত আমিতো ক'ব নোৱাৰোঁ যে এনেকুৱা আগতেও পাইছোঁ তেতিয়া মই বাক ডাইৰেক্টলি সুধিছোঁ বা সেইটো কাৰণে নেকি য়েছ কাটা নাই দেন মানুহবিলাকক আমি বহোৱালোঁ অলপমান দেৰি হ'ব বুলি কৈ লৈছোঁ তেওঁলোকক দেন আমি কাট চেট কৰি ল'লোঁ তাৰপিছত ঠিক নহ'লে মানে পৰি থাকে মানে কণ্টিনিউৱাছলি 5 মিনিটৰ কাৰণে এইটো পৰিল নাই আকৌ বোলে ফুলৰ টাপ থাকে সেইটো পৰিল এনেকুৱা হৈ যায় মানে সেই আমি কাটি দিওঁ ন সেই কাটাৰ পিছত এনাৰ্জিটো সেইখিনিতে থাকে তো আমি কাটি পিনি সেই বস্তুটো অলপ পজিটিভ কৰিব লাগে তো কেতিয়াবা কি হৈ যায় ইমান ক্লাইণ্ট থাকে তো মই সেইখিনি কাটিবলৈও সময় নাপাওঁ মানুহবোৰে বুজি নাপায় জল্দি জল্দি আহিছোঁ মোক চাব লাগে সেইটো হয় কিন্তু মোৰ কাটিবলৈও থাকে তো তেনেকুৱা কিছুমান প্ৰব্লেমছ বহুত হৈছে আৰু এবাৰ যে মোৰ চকু হৈছিলে যে চকু গোটেই ৰঙা হৈ যায় মানে ভূতৰ নিচিনা একদম চকুৰ ৰঙা হৈ যায় বহুতবাৰ পাইছোঁ ভয় নাখায় আপোনালোকে ভয় নাখায় নাই দেখিয়ে থাকোঁ ন মানে গম পাওঁ যে এদিনাখন ব্লেক মেজিক কাটিছে চাগে মানে একদম পুৰা ৰঙা হৈ যায় নৰ্মেল ৰঙা নহয় বেলেগ ৰঙা হৈ যায় ফটো চটো মাৰি থয় নেকি ফটোত চাগে ইমান হেৰি নহ'ব দেখিলে গম পায় সেইটো আপোনাৰ মানে বহুত সময়লৈকে থাকে বোলে আধা ঘণ্টা না বহুত সময়লৈকে থাকে 3-4 দিন ভুগিছোঁ ন তো এনেকে তেতিয়া আপুনি কি কৰে চাব মানে ক্লাইণ্টক চাবও নোৱাৰা হৈ যায় মই কেনেকৈ চাইছোঁ মই এই 5 মিনিট চালোঁ ন যেতিয়া তেওঁ কিবা পঢ়িছে গাইডেঞ্চ দিছোঁ পঢ়ি আছে মই সেইটো টাইমত মেডিটেশ্যন ৰুমত গৈ শুই লওঁ অলপ সময় ইমানে এনেকুৱাকৈ হৈ যায়গৈ কিন্তু ক্লাইণ্টক মই ক'ব নোৱাৰোঁ যে মই এনেকুৱা হৈছে ডেফিনেটলি তেওঁলোকে এইটো লৈ আহিছে ন আৰু কেতিয়াবা আপুনি এইটো ফিল কৰে নেকি যে লাইক বহুত গা বেয়া হয় যেতিয়া আপুনি মন যোৱা নাই বাট ষ্টিল আপুনি সেই কামটো কৰে জাষ্ট বিকজ ইউ হেভ ছামথিং টু ডু এতিয়াতো মই এই টেৰট লাইনটোত অহাৰ পৰাই সেইটো বস্তুৱেই হৈ আছে যে য'ত মই নিজৰ কাৰণে আজিকালি সময় নাপাওঁ মানুহৰ কাৰণে মই এতিয়া এইটো ভাবোঁ যে হয়তো ভগৱানে পঠিয়াইছে সেইকাৰণে যে মানুহক হেল্প কৰিব লাগে এনেকুৱাও তেওঁলোকে দেখিছে মোক গৰম পানী হেক দি থাকিব লাগে মই তেনেকৈ মানুহক চাই থাকোঁ ইমান গা বেয়া হৈ যায় এনেকুৱাও হৈ গৈছে ৰাইট তাহাঁতে গৰম পানী কৰি দিয়ে মই হেক দি দিও মই চাই পাইছোঁ এনেকুৱাও সময় গৈছে য'ত মানে গা বেয়া লাগি যায় মই চকুকেইটা এনেকৈ কৈ স্প্ৰে মাৰোঁ আকৌ চাওঁ এনেকুৱা হৈছে মানে একদম ব্লেক মেজিক কটাৰ পিছত মোৰ ট'টেলি গা বেয়া হৈ যায় কিছুমান কেছ বহুত হেৰি থাকে ষ্ট্ৰং থাকে কিছুমান কটাৰ পিছত নৰ্মেল ঠিক হৈ যায় অলপ সময় থাকে ঠিক হৈ যায় কিন্তু কিছুমান বহুত বেয়া থাকে যেনেকৈ কোনোবাই কিবা মেলি দিছে কিবা দেখিছে সেইবোৰ কাটিলে মোৰ বহুত এফেক্ট কৰে আৰু কাটিবতো লাগিবই হেল্পটো লাগিবই ন সেইটো শিকিছোঁ যেতিয়া মই কৰিব লাগিব কাৰণ তথাপিও আমি প্ৰটেকশ্যনত থাকোঁ কাৰণে বহুত বস্তু কাট খাই যায় কিন্তু কেতিয়াবা কিছুমান বস্তুৱে কিন্তু পিছা নেৰে 3-4 দিন লাগি যায় একদম চকুৰ ৰঙা হৈ থাকে কেতিয়াবা আপোনাক এনেকুৱা ফিল হয়নে এৰি দিওঁ আৰু ভাল লগা নাই লাগে কেতিয়াবা যে এনেকুৱা লাগে যে ক'ত আহি গ'লোঁ মোৰতো লাইনটো টোটেলি বেলেগ আছিলে তো মানে ক'ত আহি গ'লোঁ মানে এতিয়া এনেকুৱা লাগে যে কাৰো কাৰণে সময়ে নাই মোৰ মানে সময়ে দিব নোৱাৰোঁ কোনো ফ্ৰেণ্ড নাই এতিয়া মই কাৰোৰ লগত কথা পাতিবলৈ সময় নাই অকল মানুহৰ কাৰণে আৰু মানুহেও বুজি নাপায় নহয় এই লাগে বুলিলে লাগিবই মই যেন কাৰ্ড লৈ বহি আছোঁ বিকজ মানুহৰো মেণ্টেলিটি এটা থাকে যে ইমান কষ্টকৈ আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ কিয় নোচোৱাই যাম বাৰু সেইটোৱে বাকী ফোনৰো তেওঁলোকে হেণ্ডেল কৰে তেওঁলোকে জানে কিমান মানে কান্দিব লগা হৈছে মানে মানুহৰ পৰা তাকে বাৰু এতিয়া কেইটামান আমাক মন্ত্ৰ দিয়ক কিছুমান হিলিং কোৰ্চ দিয়ক যোনটো মানুহৰ ৰেগুলাৰ লাইফত যিখিনি প্ৰব্লেমছ আহি আছে সেই প্ৰব্লেমছত যদি তাহাঁতি ইউজ কৰে তাহাঁতি ভাল পাব অ'কে এটা ছুইটছৰ বুলিয়ে ক'ম যিটো ছুইটছৰ অভাৰঅল যদি কিবা প্ৰব্লেম হৈছে বা ছাডেন তুমি ক'ৰবাত যাব ওলাইছা দেৰি হৈ গৈছে বা ছাডেন কিবা এটা বস্তু বিচাৰি পোৱা নাই বা এনিথিং এনি প্ৰব্লেম বা ছাডেন ইনষ্টেণ্ট চলিউশ্যনৰ কাৰণে এটা আছে যে উল্ফ মেজিক বিগেন নাও মই ৰিচেণ্ট এটা দিছিলোঁ ডিভাইন মেজিক বিগেন নাও একেই হয় উল্ফ মেজিক বিগেন নাও ক'ব পাৰে বহুত ষ্ট্ৰং কেতিয়া ক'ব পাৰোঁ সেইটো আমি এনি চিটুৱেশ্যন ছাপ'জ তোমাৰ ক'ৰবাত যাব লাগে তোমাক টাইম দি থৈছে বা তোমাৰ ডিলে হৈছে বা তুমি এতিয়া এইখিনি ছেট আপ কৰিছা ইয়াতে প্ৰব্লেমছ আহিছে ঠিক হোৱা নাই চলিউশ্যন লাগে উল্ফ মেজিক বিগেন নাও ফাৰ্ষ্ট যদি মই ছুইচৰ ষ্টাৰ্ট কৰিছিলোঁ এইটোৰ পৰা অ'কে উল্ফ মেজিক বিগিন নাও অ'কে এইটো কিমান বাৰ চেঞ্জ কৰিব লাগে এইটো যিমান পাৰে প্ৰব্লেমটো চাই মানে মিনিমাম তুমি 50 টাইম 60 টাইম কৰি দিছা উল্ফ মেজিক বিগেন নাও ছাডেনৰ কাৰণে মানে এতিয়া ক'ৰবাত দেৰি হৈছে বা কোনোবাই গালি দিব ভয় আছে তেতিয়াও ক'ব পাৰে অ'কে উল্ফ মেজিক বিগিন নাও অ'কে বহুত ষ্ট্ৰং মন্ত্ৰ নহয় ছুইচ ৱৰ্ড চবেই মন্ত্ৰ কৈ কিবা এটা দিলে মন্ত্ৰ নহয় মন্ত্ৰ বেলেগ হৈ যায় ছুইচত বেলেগ হৈ যায় আৰু কিবা আৰু বেলেগ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম ৰিলেশ্যনশ্বিপ
ৰিলেশ্যনশ্বিপৰ এটা আছে যদি ৰিলেশ্যনশ্বিপত ইটোৰ মাজত এফৰ্ট নাই বা ইটোৱে আপুনি এটেনশ্যন পাই আছে কিন্তু তেওঁ এটেনশ্যন নিদিয়ে কিছুমান প্ৰব্লেমছ থাকে ৰিলেশ্যনশ্বিপত ইটোৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিবলৈ ভাল পোৱা বাঢ়িবৰ কাৰণে এটা হিলিং কোড আছে যিটো হিলিং কোডৰ লগতে মই এটা বেদিক চুইচৰটো দিম চুইচৰটো প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা PRIYARH প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা PRITIVARDHAN প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা জাষ্ট প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা মিনিমাম যদি 100 টাইমছ যদি গোটেই দিনটোত পাৰ্টনাৰক চাই পিনেও মাতিব পাৰে ফটোত চ' সদায় ৰিয়েলিষ্টিক হ'ব আকৌ দেই প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা কাৰোবাক ভাল পাই আছে মনে মনে তেওঁ গমেই নাপায় মাতি থাকিলেও নহ'ব যাৰ লগত কানেকশ্যন আছে যাৰ লগত কথা পাতে ৰিলেশ্যনশ্বিপ আছে যাৰ লগত য়েছ যাৰ লগত আছে বা ক্ৰাছ হয় কথা পাতে আপোনালোকে ইটোক লৈ মানে এটা ইটোক লাইক কৰে কিন্তু বস্তুবোৰ আগবঢ়া নাই তেওঁৰ পৰা এটেনশ্যন লাগে বা তেওঁৰ পৰা এট্ৰেকশ্যন বিচাৰিছে তেতিয়া মাতিব পাৰে প্ৰিয়াৰহা প্ৰীতিবাৰ্ধনা অ'কে ইয়াত ক্ৰাছ যেতিয়া ক'লে মই আৰু অকণমান যাওঁ কেতিয়াবা কোনোবা ছোৱালী বা ছোৱালীসকলৰ ল'ৰা খুব পচন্দ আহে আমাৰ আৰু আমি জেনেৰেলি কথা নেপাতো চিনাকিও হ'ব নোৱাৰোঁ যি হ'লেও এটা মেছেজ দিবলৈও কিবা এটা লাগে ফিল হয় তেনেকুৱা ন কিবা এনেকুৱা মন্ত্ৰ য'ৰ পৰা আমাৰ ওচৰলৈ আহিব তেওঁ আমি যাবই নালাগে ৰিচ কৰিবই নালাগে ল'ৰা হওক ছোৱালী হওক কথা নাই অ'কে ৰিলেশ্যনশ্বিপক লৈ এটা কম বা কোনোবা ক্ৰাছ আছে কাৰোবাৰ পৰা আপুনি এটেনশ্যন বিচাৰিছে এট্ৰেকশ্যন বিচাৰিছে বা চিনিও নাপায় বা তেওঁৰ পৰা আপুনি বিচাৰে ইম্পৰ্টেণ্টটো জাষ্ট য়েছ তেতিয়াও পাৰিব তেতিয়া এটা নাম্বাৰ আছে 3461 179 স্পেচ দিব 34 স্পেচ দিলে 61 স্পেচ দিলে দেন 179 স্পেচ দি লিখি থ'ব পাৰে মিনিমাম ডেইলি চান্টিঙো কৰিব পাৰে যে 3476179 তেনেকৈ যদি মাতিও থাকিব পাৰে কাক লৈ মাতিব সেইটো চাই ল'ব কিন্তু মই এইটো ক'ম যে এইবোৰ বস্তু তেনেকুৱাত কাম নকৰে য'ত একেবাৰে চিনিয়ে নাপায় বোলে আপোনাক তেতিয়া কাম নিদিব অকণমান যদি চিনাকিটো আছে অলপ চিনাকি আছে ইটোৰ মাজত কথা বতৰা ষ্টাৰ্টহে হৈছে বা গুৰুত্ব পোৱা নাই তেতিয়া পাৰিব এটেনশ্যন কৰে অ'কে লাভ লাইফ আমি পাতিলোঁ অকণমান হেল্থৰ কাৰণে কওক অ'কে হেল্থৰ কাৰণে এটা ধুনীয়া হিলিং কোড হয় যিটো আপোনালোকে পানী এগিলাচ লৈ মাতিব পাৰে যে ছাপ'জ যিয়ে হেল্থ ইছ্যু নাহক কিয় মই প্ৰত্যেকটো হেল্থ ইছ্যুতে সেইটো দিওঁ বেলেগ হিলিং কোড কিছুমান আছে কিন্তু মই আজি জাষ্ট নৰ্মেল চুইচৰটা দিম যিটো হৈছে আছিয়ানা জাষ্ট এগিলাচ পানী ল'ব পানী গিলাচক চাই আছিয়ানা মিনিমাম এটা হিলিং কোড 51 টাইম মাতিবই লাগে বা এটা চুইচত 51 টাইম মাতিব লাগে 51 টাইম মাতি পিনি পানী গিলাচ খাই দিলে হ'ল আছিয়ানা ফৰ হেল্থ ইছ্যুজ য়েছ আৰু এটা ৰেমেডি কৈ দিওঁ হেল্থ ইছ্যুৰ কাৰণে এটা চিম্পল ৰেমেডি হয় আপোনালোকে গা ধোৱা পানীত অকণমান চল্টৰ লগত অকণমান ঘি দি পিনি গা ধোৱা ষ্টাৰ্ট কৰক চল্টৰ লগত অকণমান ঘি তেতিয়াও হেল্থ ইছ্যু ভাল হ'ব আৰু যদি সেইটো গা ধুই যদি এতিয়া ঘি এনেকুৱা এটা বস্তু চিপকি যায় তাৰপিছত যদি ইমান এগাল দি পিনি অকণমান জাষ্ট লাইট অকণমান আৰু মানিৰ কাৰণে আটাইতকৈ ভাল মই নিজে প্ৰমাণ পাইছোঁ মানিৰ কাৰণে চবক লাগে পইচা এট্ৰেকশ্যন বিচাৰিছে বা পইচা লাগে বা ক'ৰবাত ফচি আছে এনিথিং বা আপোনাৰ কাষ্টমাৰ অহা নাই যিয়ে নহওক তো আপুনি গা ধোৱা পানীত ডেইলি যদি অকণমান ৰ'জ ৱাটাৰ দিলে অলপ পুদিনা পাত দি যদি গা ধোৱা ষ্টাৰ্ট কৰি দিলে চাব যদি পইচা নাহে মোক নিজে আহি ক'ব মই নিজে পাত আৰু ৰ'জ ৱাটাৰ গা ধুইছোঁ কালি আমি চবে ষ্টাৰ্ট কৰি চাওক কিমান দিনৰ কাৰণে মিনিমাম যিমান দিন ধৰে আপুনি এদিনতে প্ৰমাণ পাব যদি আপুনি কাম কৰি আছে বা তেনেকুৱা হেৰি হৈ আছে ঘৰতে বহি থাকিলেনো কোনে পাব কাম কৰিব লাগিব বাকী ইউনিভাৰ্চিটি দিয়া কাম তেওঁলোকৰ চ' ইয়াত আহোঁ আৰু এটা টপিকত কৰ্মা বহুতে চাগে বিলিভ কৰে নকৰে মই নাজানো বাট মই পাৰ্চনেলি বিলিভ কৰোঁ য়েছ ডেফিনেটলি কৰ্মা আছে চ' হোৱাট ইজ কৰ্মা এতিয়া ভাল কৰ্মাও আছে বেয়া কৰ্মা আছে তুমি আজি ছাপ'জ তেওঁকে গালি দিছা বা তেওঁক তেনেকুৱা কিবা এটা কথা ক'লা য'ত তেওঁ হাৰ্ট হৈ গ'ল সেইটো দুদিন পিছত তুমিও ঘূৰাই পাবা একেটা হয়তো কাৰোবাৰ পৰা য'ত তুমি হাৰ্ট হ'বা সেইটোৱে হ'ল কৰ্মা তুমি যেনে আনক লৈ ছাৰ্ভিচ কৰিবা যেনে কৰ্ম কৰিবা সেইখিনিয়ে কৰ্মৰ ৰিটাৰ্ণ আজি ছাপ'জ তুমি কাৰোবাক ভাল কিবা এটা হেল্প কৰি থ'লা ছাডেন কাৰোবাক পইচা এটাই দিলা তুমি সেইটো ভাবা নাই তুমি দি দিছা কিন্তু দুদিনৰ পিছত হয়তো ইউনিভাৰ্চিটি তোমাক তাতকৈ ডাবল দিব কাৰণ তুমি এটা ভাল কৰ্মা কাৰোবাক হয়তো হেল্প কৰিছা ৰাইট সেই কৰ্মা বোলা বস্তুটোৱে হৈছে যে কৰ্মাটো বহুত ইম্পৰ্টেণ্ট চব বস্তুৱে আমাৰ লাইফতে ৰিটাৰ্ণ হ'ব
এতিয়া বহুত এনেকুৱা ক্লাইণ্ট পাওঁ মই সেইটো মেছেজ চবকে দিম য'ত নেকি হাজবেণ্ড ৱাইফ বুলি ক'ম বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুত থাৰ্ড পাৰ্টি আহে যোনে ৰিলেশ্যনশ্বিপটো ভাঙিব বিচাৰে আৰু যেনেকৈ হাজবেণ্ড ৱাইফৰ মাজতো যদি থাৰ্ড পাৰ্টি চাওঁ মই বহুত থাৰ্ড পাৰ্টি এনেকুৱা ওলাই যে তেওঁৰ ল ফেমিলি বা ৱাইফৰ ঘৰৰ ফেমিলি বা ৱাইফজনীয়ে মেইন হয় তো সেইখিনি কিয় কাৰ্মা আপোনালোকে মানে ইমান বহাই গৈ আছে আমি এইটো জন্মত আহোঁৱেই কাৰ্মা বেলেঞ্চ কৰিবলৈ সেইকাৰণে আমি মানুহ লগ পাওঁ কিছুমান কাৰ্মিক পাৰ্চন লগ পাওঁ কিন্তু উল্টা আমি কাৰ্মাবোৰ ডাবল বহাই লওঁ এতিয়া তেনেকুৱা হৈছে যে মই অকণমান ইয়াত ইণ্টাৰফেয়াৰ কৰিব বিচাৰিছোঁ লাইক যেনেকৈ আপুনি ক'লে আজিকালি এক্সট্ৰা মেৰিটেল এফেয়াৰ বহুত বাঢ়িছে অ'কে চ' ইফ আই এম মেৰিড আই হেভ এ ৱাইফ এণ্ড আই এম ইন টু ছাম ওৱান চ' মোৰ ওপৰত কি আহিব একশ্যন ডেফিনেটলি সেইটো বস্তু আপুনি আপোনাৰ কি হ'ব আপোনাৰ কোনটো বেছি লোভ আছে আপোনাৰ পইচা এজন মানুহৰ ডেফিনেটলি মই মেইলৰ কওঁ যদি তেওঁ কামটো ইম্পৰ্টেণ্ট পইচাটো ইম্পৰ্টেণ্ট কাৰণ তেওঁৰ ৰেছপনচিবিলিটি উঠাবই লাগিব তো তেনেকৈ তেওঁৰ পইচাত প্ৰব্লেম আহে যেতিয়া যদি তেওঁ নিজৰ ৱাইফ থাকোঁতে বা নিজৰ গাৰ্লফ্ৰেণ্ড থাকোঁতে তেওঁ এক্সট্ৰা এফেয়াৰ চলাইছে বা তেনেকুৱা কিছুমান কাম কৰিছে তেতিয়া তেওঁৰ মানিৰ ক্ষেত্ৰত কেৰিয়াৰত বহুত প্ৰব্লেম আহে কাৰণ ভিনাছ একদম ডাউন হৈ যায় তো প্ৰব্লেমছ আহিব সেই মানুহগৰাকীৰ যোনে এফেয়াৰ এক্সট্ৰা চলাই আছে বা ৰেছপেক্ট নকৰে নিজৰ ৱাইফক বহুতে মাৰেও হাত উঠাই মাৰে বহুত মাৰ খাই তেনেকৈ আছে মইতো প্ৰত্যেকজন লেডিকে ক'ম যোনে মোৰ ভিডিঅ' চাই আছে আপোনালোকে নিজে কিবা কষ্ট কৰক নিজে কাম কৰক কিয় আনৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু এনেকুৱাতো বহুত হাজবেণ্ড আছে যোনে কামেই কৰিব নিদিয়ে কিন্তু কৰিব লাগিব কাৰণ এটা সময় আহি যায় য'ত কান্দি মোৰ ওচৰতে এতিয়া বহুত ক্লাইণ্ট আহে বহুতে কান্দে যে জব লাগে কিবা এটা হ'লেও কৰিব বিচাৰে বহুত বেয়া লাগে তেতিয়া মই এইটোৱে কওঁ যে বিয়া হোৱাৰ আগত হ'লেও ভাবিছিলানে যে মই লাইফটো এনেকেই কটাই দিম আজি জবৰ দৰকাৰ হৈছে কিয় দৰকাৰ হৈছে কাৰণ এতিয়া তুমি গম পাইছা যে নিজে কিবা কৰি খাবই লাগিব আমি আনৰ ওপৰত বহুত ডিপেণ্ডেণ্ট হওঁ লাইফটো সদায় নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকক নিজৰ ওপৰত বিশ্বাস ৰাখক এইটো নাভাবিব যে তেওঁতো আছেই তেওঁতো মোক চাবই কোনো কাৰো কথা নাভাবে আজিকালি দুনিয়াখনে এনেকুৱা অ'কে কৰ্মা মই এইটোৰ ওপৰত অকণমান ৰিচাৰ্চ কৰিছিলোঁ আগতো কৰ্মাটোক আমি বেলেঞ্চো কৰিব পাৰোঁ কৰ্মা বেলেঞ্চ কৰিব পাৰোঁ আৰু কৰ্মা এটা এনেকুৱা বস্তু যোনটো এইটো লাইফতে আহে নেকি মোৰ নেক্সট লাইফতো আহিব পাৰে আপুনি এতিয়া চাওক আমিতো আহিছোঁ এই জনমটো আমি কৰ্মা কিছুমান লয় যাৰ কাৰণে কিছুমান কাৰ্মিক পাৰ্টনাৰ লগ পাম এনেকুৱা হয় আপোনাৰ লাইফতো বহুত মানুহ গৈছে কাৰোবাক হেৰুৱাইছেও কোনোবা ফ্ৰেণ্ড আঁতৰি গৈছে কাৰ্মিক ৰিলেশ্যনশ্বিপ কাৰ্মিক পাৰ্চন এইবোৰ কি হয় কাৰ্মিক ৰিলেশ্যন হয়তো আগৰ জন্মত আপুনি তেনেকুৱা কিবা কৰ্ম কৰি থৈছে তেওঁক হয়তো তেনেকুৱা হাৰ্ট কৰি থৈছে যাৰ কাৰণে এইটো জন্মত তেওঁ আপোনালোকে যেতিয়া স্পিৰিট ৱৰ্ল্ডত যেতিয়া আহিব যে তেতিয়া আপোনালোকে কৈ আহিব যে এইটো টাইমত মোৰ লাইফত আহিব য'ত নেকি এইখিনি সময়লৈকে থাকি আমাৰ কৰ্মা বেলেঞ্চ হ'ব কিন্তু আমি কি কৰোঁ বেলেঞ্চ কৰিবলৈ উল্টা কৰ্মাটো বহাই দিওঁ কাৰণ শত্ৰুতা যে অলৰেডি আছে শত্ৰুতা কৰি তেওঁক কিবা নহয় কিবা কৰি আমি ডেমেজ কৰিব বিচাৰোঁ তো সেইটো বস্তু আকৌ কি হ'ব আকৌ কাৰ্মিক পেটাৰ্ণটো বনি গৈ আছে কৰ্মা আমি উল্টা আমি বেলেঞ্চ নকৰোঁৱে বহুত মানুহে বহাই গৈ থাকোঁ অ'কে ইয়াত আৰু এটা কথা সুধিম লাইক মই বহুত বেয়া কাম কৰি থৈছোঁ ছাপ'জ মই বহুত বেয়া কাম কৰি থৈছোঁ মোৰ বহুত কৰ্মা আছে হাউ কেন আই বেলেঞ্চ কৰ্মাটোতো ভুগিবই লাগিব বেলেঞ্চটো হ'ব নো ডাউট কিন্তু তুমি যেনে কৰ্ম কৰিছা তেনে ৰিটাৰ্ণ পাবাই আজি যদি কাৰোবাক লৈ বেয়াও ভাবিছা জেলাচিও আনিছা সেইটো ৰিটাৰ্ণ পাবা কৰ্মা বস্তুটো এনেকুৱা যেতিয়া মই ইয়াৰ ওপৰত ভালকৈ ষ্টাডি কৰিছোঁ কোনো বাচি থাকিব নোৱাৰে কোনেও নোৱাৰে আজি যদি এনেকুৱাও পাইছোঁ মই হাজবেণ্ড ৱাইফৰ কেছতে ক'ম যেনেকৈ থাৰ্ড পাৰ্টি যদি কওঁ বহুত ল' ফেমিলি বা এগৰাকী তেওঁৰ মাতৃয়ে এনেকুৱা হয় মোৰ ল'ৰাহে মোৰ ল'ৰা মানে মোৰ ল'ৰাটো মোৰ মতে হ'ব বা ৱাইফৰ কথা কিয় শুনিব বা ৱাইফক যদি কিবা এটা দিয়ে তেতিয়াও আহি যায় য'ত ব্লেক মেজিক কৰি লয় বা ভাঙিবলৈ কাৰণে কিবা নহয় কিবা কিবি ইছ্যু আনি দিয়ে কৰি কি লাভ এইবোৰ বস্তু যিটো ৰিলেশ্যনশ্বিপ এটা ডেষ্টিনিয়ে বনাইছে ইউনিভাৰ্ছে বনাইছে যিটো ৰিলেশ্যনশ্বিপ ইমান ধুনীয়াকৈ আছে সেইটোত ভাঙাৰ ৰাইট কাৰো নাই তো মই সেই মানুহখিনিক ক'ম যোনে এনেকুৱা বস্তু বিচাৰে যে মোৰ ল'ৰাহে মোৰ ল'ৰা বা ৱাইফকো ক'ম যে এজনী ছোৱালী যদি এখন ঘৰ চলাব পাৰে ঘৰ ভাঙিব পাৰে তো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ ঘৰখন চলাইছে চব বস্তু এডজাষ্টমেণ্ট লাগিব
এডজাষ্ট কৰিবই লাগিব আজি আপোনাৰ ল'ৰাই বিয়া পাতিছে বা আপোনাৰ ভাইটিয়ে বিয়া পাতিছে এইটো মিন নহয় যে আপোনাকে অকল ইম্পৰ্টেণ্ট দিব তেওঁকো দিব লাগিব ছেইম এফৰ্ট ছেইম ৰেচপেক্ট তেওঁকো কৰিব লাগিব আজি যদি তেওঁ কিবা এটা দিছে তাৰ কাৰণে আপুনি যদি ভাঙিব ট্ৰাই কৰে সেইটো কাৰ্মা আপুনিয়ে ৰিটাৰ্ণ পাব আপোনাৰো এটা লাইফ আছে সেইকাৰণে চব বস্তু এডজাষ্ট কৰিবলৈ শিকক নিজক ভাল পোৱাৰ লগত আনকো ভাল পাবলৈ শিকক প্ৰিয়াশিবা চিৰিয়াছলি আজি পডকাষ্ট বহুত বেছি ভাল লাগিছে জেনেৰেলি স্পিৰিচুৱেলৰ যেতিয়া আমি পডকাষ্ট কৰোঁ যিমান পডকাষ্টৰ বেকগ্ৰাউণ্ডৰ মানুহ আছে মেক্সিমামে ভাল পায় বহুত বিকজ এটা আমি হিল হ'ব পাৰোঁ শিকিব পাৰোঁ হিল হ'ব পাৰোঁ অকণমান ইমান ষ্ট্ৰেছৰ মাজত চবৰে লাইফত ষ্ট্ৰেছ থাকে ইমান ষ্ট্ৰেছৰ মাজত আমি অকণমান সময় এই পডকাষ্টত দি কিনে আমি নিজে অকণমান হিলিং পাব পাৰোঁ চ' কৰ্মাৰ কথা আমি পাতিলোঁ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কথা পাতিলোঁ আৰু অলমষ্ট হেক পৰ্যায়লৈ আহিলোঁ আৰু এণ্ড লাষ্টত আমাৰ ৰেপিড ফায়াৰ ৰাউণ্ড থাকে বাট আজি আমাৰ গাইজ ৰেপিড ফায়াৰ ৰাউণ্ড নাই জাষ্ট বিকজ আজি বহুত লেট হৈ গ'ল পডকাষ্টটো বহুত দীঘলীয়া হৈ গ'ল চ' আমি আজি ৰেপিড ফায়াৰ ৰাউণ্ড নকৰোঁ বাট আজি আমি লাইভ টেৰট কাৰ্ড ৰিডিং কৰিম খুব ইণ্টাৰেষ্টিং কিছুমান কুৱেশ্যনছ আছে যোনটো আমি প্ৰিয়াশী বাৰ পৰা সুধিম আৰু সেইটো এনচাৰ মই নহয় আপোনালোকে পাব আপোনালোকৰ কাৰণে মই সুধি দিম চ' আমি ষ্টাৰ্ট কৰোঁ অ'কে যেতিয়া তেওঁ কিবা এটা কুৱেশ্যন কৰিব যদি লাভক লৈ সুধিছে বা কেৰিয়াৰক লৈ আপোনালোকে মাইণ্ডত সেই কুৱেশ্যনটো সুধিব পাৰে সুধিলে জল্দি আনচাৰ পাব ছাপ'জ মই ইয়াত এটা কুৱেশ্যন ক'লোঁ আপোনালোকে আপোনালোকৰ মাইণ্ডত সেই কুৱেশ্যনটো লৈ ল'ব এণ্ড তাৰ পৰা আমি অপশ্যন দিম পাইল 1 এণ্ড পাইল 2 আপোনালোকৰ মাইণ্ডে যোনটো বিচাৰিছে হাৰ্টে যোনটো বিচাৰিছে সেইটো পাইল চুজ কৰিব এণ্ড তাৰ বিনিময়ে আপোনালোকে এটা এনচাৰ পাব অ'কে চ' আমি ষ্টাৰ্ট কৰোঁ কানেক্ট হ'ব নে হৈ গ'ল অ'কে মই কানেক্ট এবাৰ হৈ লওঁ তথাপিও অ'কে চ' ফাৰ্ষ্ট কুৱেশ্যন বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন অ'কে বাৰু পাৰ্টনাৰ লয়েল হয় নে নহয় অ'কে চ' আপোনালোকে পাৰ্টনাৰৰ নামটো 3বাৰ ভাবিলে হ'ল যোনে চাব বিচাৰে যোনে ল'ব বিচাৰিছে এনাৰ্জি মই প্ৰথমে পাৰ্টনাৰ লয়েল হয়নে চাম যাৰ আছে যাক লৈ চাব বিচাৰিছে ক্ৰাছো হ'ব পাৰে তেওঁ লয়েল হয় নে নহয় এইটো চাব পাৰে ন পাৰ্টনাৰৰ নামটো 3বাৰ ভাবিলেই হ'ল চাই দিম চ' পাইল 1 পাইল 2 ৰাইট য়েছ পাইল 1 পাইল 2 চ' ইয়াতে পাইল 1 পাইল 2 থাকিব কোনটো পাইল লৈছে 1 লৈছে নে 2 লৈছে মনৰ পৰা একদম চিলেক্ট কৰিব চ' পাইল 1ৰ তেওঁলোকৰ পাৰ্টনাৰসকল লয়েল হয়নে একচুৱেলি যাক লৈ চাইছে তেওঁলোকৰ মাইণ্ডত যোনে আছে লয়েল হয় নে নহয় অ'কে পাইল 2 তেওঁলোকৰ পাৰ্টনাৰ লয়েল হয়নে যাকে লৈ চাইছে পাইল 2ৰ পাৰ্টনাৰসকল লয়েল হয় নে নহয় অ'কে মই পাইল 1ত খালি আৰু এখন অ'কে পাইল 1ত মই অকণমান কনফিউজন পাই আছোঁ এতিয়াও পাৰ্টনাৰ কনফিউজন আছে বহুতৰে এনেকুৱা পাই আছোঁ যে অপশ্যন বহুত আছে তেওঁ বহুতৰ লগত কথা পাতে চিটো কৰিছে এনেকুৱাও পাই আছোঁ তো মই লয়েল যদি হয় নে নহয় কওঁ মই ইয়াতে 80% লয়েল নহয় অ'কে চ' পাইল 2ত খালি য়েছ লয়েল হয় তেওঁ বহুত এনেকুৱাও হয় যে মানে আপোনাৰ কথা শুনে আপোনাক ইম্পৰ্টেণ্ট দিয়ে কিন্তু 20% মানে কাৰণ বহুতে চাইছে ইয়াত ৰাইট 20%ৰ কিন্তু মই এইটো ক'ম যে এতিয়াও প্ৰেজেণ্ট টাইমত থাৰ্ড পাৰ্টি ইছ্যু আহি আছে জনাব কমেণ্টত অ'কে গাইজ প্লিজ কমেণ্ট প্লিজ অ'কে নেক্সট কুৱেশ্যন এইটো ইণ্টাৰেষ্টিং কুৱেশ্যন নিউ ইয়াৰ আহিলে ৰাইট এণ্ড ভাল কিবা কেৰিয়াৰ অপৰচুনিটি আছে নেকি অ'কে 2025 য়েছ পাইল 1 পাইল 2 ন পাইল 1 পাইল 2 চ' মনৰ পৰা এতিয়াও আকৌ আছে আপোনালোকে যোনটো পাইল লয় গ্ৰুপ 1 গ্ৰুপ 2 যোনটো ল'ব অ'কে 2025ৰ অভাৰ যোনে গ্ৰুপ 1 চুজ কৰিছে তেওঁলোকৰ লাইফত কিবা ভাল অপৰচুনিটি আহিবনে গ্ৰুপ 1ত যোনে চুজ কৰি আছে যোনে এই কুৱেশ্যনটো ল'ব বিচাৰিছে অ'কে মই দেখি আছোঁ পাইল 1ত বহুত ৰেছপনচিবিলিটি উঠাব লাগিব এইটো বছৰ বহুত কষ্ট কৰিব লাগিব আপোনালোকে যদি মেইন ডিচিপ্লিন আনে নিজৰ লাইফটোক লৈ তেনেকৈ কষ্ট কৰে হয়তো পচিবল আছে যে আপোনালোকে যিবোৰ বস্তুক লৈ এক্সপেক্ট কৰা মতে লাইফটোত পোৱা নাছিলে কিন্তু ছাডেন মিৰাকল হ'ব হয়তো ইউনিভাৰ্ছে সেই অপৰচুনিটি আনি দিব কিন্তু কষ্ট কিমান কৰিছে ডিপেণ্ড কৰিব আপোনালোকৰ লাইফত চ' এতিয়াও সময় আছে ডিচিপ্লিন আনক পাইল 2 পাইল 2 ইমান ধুনীয়া কাৰ্ডছ আহিছে বহুতৰে গভৰ্ণমেণ্ট জব দেখি আছোঁ এইটো বছৰ বঢ়িয়া কাৰ্ড আৰু বহুতে লিডাৰশ্বিপ কোৱালিটি একদম ভাল কিবা বিজনেছ কৰা বিজনেছ ডেভেলপ হোৱা পাইল 2 যোনে চুজ কৰিছে ভালকৈ অলপ যিমান এক্সপেক্ট কৰিছিলে তাতকৈ হয়তো ডাবল পাব গৈ আছে বঢ়িয়া কাৰ্ড অ'কে চ' প্লিজ কমেণ্ট কৰিব কথাটো সঁচা হয় নে নহয় যেতিয়াও সঁচা হ'ব আহি কিনে ৰিটাৰ্ণ আহি কিনে কমেণ্ট কৰিব নেক্সট কুৱেশ্যন হোৱাট শ্বুড আই ডু ইন মাই লাইফ এক ছেকেণ্ড গাইজ এইটো মই মোৰ কাৰণে সোধা নাই আপোনালোকে নিজে সুধিব
আপোনালোকে নিজে কোৱেশ্চন কৰিছে ভাবক what should I do in my life pile 1 pile 2 okay so মনতে কোৱেশ্চনটো ললেই হ'ল pile 1 and pile 2 মই প্ৰথমে pile 1 ৰ কাৰণে লম okay বহুতে এনেকুৱা আছে যে গ্ৰুপ 1 যোনে চুজ কৰি আছে বহুত অভাৰথিংক কৰে লাইফটোক লৈ এতিয়াও মানে ক্লিয়াৰিটি নাই যে মই কি কৰিম কোনটো লাইন মোৰ কাৰণে ভাল হ'ব বা এটো মোৰ কাৰণে ভাল হয়নে অভাৰথিংকতে সোমাই থাকে এতিয়া এইখিনি সময়ত আপোনালোকক অলপ নিজৰ কাৰণে স্পেচ লাগে হয়তো বহুতে ৰিলেশ্যনশ্বিপ প্ৰব্লেম কেৰিয়াৰ প্ৰব্লেমৰ পৰা ইমান অভাৰথিংক কৰি আছে যে লাইফটো সব ফালৰ পৰা নিগেটিভ হৈ গৈছে যিবোৰ ভাল অপৰচুনিটি আহি আছে সেইবোৰো নাহা হৈ যাব যদি কিবা কৰিম ভাবিছে কিবা লাইফত লাগে কি বিচাৰে আপোনালোকে কি বিচাৰিব নিজে ক্লিয়াৰিটি লাগিব যে মোক এটো লাগে কাৰণ বহুতে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে অলৰেডি কি লাগে কি বিচাৰিছে যদি মই চাওঁ আপোনালোকে বহুতে গভৰ্ণমেণ্ট জব এটা ভাল ৰেংকৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে কিন্তু অভাৰথিংক কৰা বন্ধ কৰক যাতে যি বিচাৰিছে এইখিনি বস্তু আহিবলগীয়া মত পায় আৰু এতিয়া যদি কি কৰাটো উচিত এটো চাওঁ অভাৰথিংক কৰা বন্ধ কৰিলে হ'ল কাৰণ বহুত অভাৰথিংক আৰু বহুতৰ হেল্থ ইছ্যু পাই আছো হেল্থত ধ্যান দিয়ক pile 2 বহুতে প্ৰিপাৰেচন অলৰেডি চলাই আছে লাইফত কি কৰিব লাগে তেওঁলোকে জানে সো মই কম যে এনেকৈ মেনিফেষ্ট কৰক এনেকৈ নিজৰ গ'লছক লৈ সদায় কামৰ পিছত দৌৰিব পইচাৰ পিছত নহয় কামৰ পিছত দৌৰিলে আপোনালোকে কাম নিজে আহিব সো তেনেকৈ আপোনালোকে মেনিফেষ্ট কৰক কষ্ট কৰি যাওক ডেফিনেটলি যি বিচাৰি আছে আহিবলগীয়া বহুত জলদি পাব গৈ আছে সো কি কৰিব লাগে আপোনালোকে জানে অলৰেডি আপোনালোকৰ মাইণ্ড ক্লিয়াৰিটি আছে okay প্লিজ কমেণ্ট কৰিব অডিয়েন্স okay next question to কিন্তু বহুত ডিপ্লোমেটিক হৈ যাব বাট ষ্টিল সুধিবও লাগিব কিছুমানৰ মন বেয়া হৈ যাব এনসাৰটো পালে কিছুমানৰ মন ভাল হৈ যাব এনসাৰটো পালে so question is x ঘূৰি অহাৰ কিমান চান্সেছ আছে ওকে নিজৰ এক্সৰ কথা ভাবিলে হ'ল মাইণ্ডত যে বা কাৰোবাৰ লগত যদি ব্ৰেকআপ হৈ গৈছে নো কণ্টেক্ট আহি গৈছে তেওঁ ঘূৰি আহিব নে নাই সো গ্ৰুপ 1 তেওঁলোকৰ পাৰ্টনাৰ ঘূৰি অহাৰ চান্সেছ আছে নে যাৰ মাজত ব্ৰেকআপ হৈ গৈছে ওকে 1 ইয়াৰত চান্সেছ আছে বহুতৰে যে এক্স ঘূৰি আহিব পাৰে ডেফিনেটলি য়েছ কাৰ্ড আহিছে যেতিয়া মই য়েছ বুলিয়ে ক'ম পচিবিলিটিছ আছে আৰু 1 ইয়াৰ সময় বিচাৰিছে হয়তো 1 ইয়াৰ ভিতৰত হৈ যাব পচিবিলিটিছ আছে পাইল 2 ৱাও দ্য লাভাৰ্ছ কাৰ্ড ইয়াতো পচিবল আছে বৰে ইয়াতো ডেফিনেটলি 100% চিয়ৰ যে আপোনালোকৰ পাৰ্টনাৰ যাক লৈ ৱেইট কৰি আছে এতিয়াও যে মুভ অন হ'ব পৰা নাই তেওঁ ঘূৰি অহাৰ পচিবল আছে তো অলপ ৱেইট কৰি দিয়ক আচ্ছা ইয়াত এটা কুৱেশ্যন সুধিব বিচাৰিম যোনে বিচৰাই নাই এক্স ঘূৰি আহক ওকে তেতিয়াহ'লে চাই দিওঁ যোনে বিচৰা নাই তেতিয়াতো চাই লাভ নাই যোনে বিচাৰিছে তেওঁলোকৰ কাৰণে এইটো ওকে ওকে নিবিচাৰিলে নাচালেই হ'ল নিবিচৰাসকলে কেৰিয়াৰ ফ'কাছ কৰক ওকে চ' নেক্সট কুৱেশ্যন এইটো বছৰত ধনী হোৱাৰ কিমান চান্সেছ আছে ওকে এইটো বছৰত গ্ৰুপ 1 তেওঁলোকে ধনী হ'ব পাৰিবনে বা যেনেকৈ বিচাৰিছে এক্সপেক্ট কৰা মতকৈ ডাবল পোৱাৰ চান্সেছ আছেনে গ্ৰুপ 1ত কষ্ট ইম্পৰ্টেণ্ট এইখন কাৰ্ডে ডিচিপ্লিন হাৰ্ডৱৰ্ক বুজায় ধনী এনেই হৈ নাযাব ঘৰত বহি বহিয়ে কষ্ট কৰক তেনেকৈ আপোনালোকে নিজৰ অথৰিটি নিজৰ পাৱাৰত আহক নিজক লৈ কনফিডেঞ্চ ৰাখক তেতিয়াহে ধনী হ'ব কাৰণ কষ্ট আৰু আছে আৰু ৰেছপনচিবিলিটি উঠাব লাগিব আৰু ইগ' আৰু খংটো কমাওক বহুতৰে মই ইয়াত ইগ' আৰু খং পাই আছোঁ ধনী হ'লেই নহ'ব নিজৰ মনটো চাফা হ'ব লাগিব গ্ৰুপ 2 য়েছ বহুত পচিবল আছে হোপ ৰাখিব দি আছে ক'ৰবাত নহয় ক'ৰবাত হোপলেছ হৈ গৈছে গ্ৰুপ 2 যোনে পাইল 2 লৈ আছে হোপ ৰাখক আৰু তেনেকৈ মানুহৰ পৰা ইনস্পায়াৰ হওক যাৰ পৰা শিকিব বিচাৰিছে তেনেকৈ আগবাঢ়ি যাওক কাৰণ বহুতৰে নতুন কিবা অপৰচুনিটি নতুন কিবা আহি আছে য'ত আকৌ যিবোৰ বস্তুক লৈ হোপলেছ হৈ গৈছিলে আকৌ হোপ ৰাখিব পাৰিব ধুনীয়া কাৰ্ড ওকে চ' নেক্সট কুৱেশ্যন ছিংগল সকলৰ কাৰণে কুৱেশ্যনটো সুধোনে যোনে ছিংগল সেইটো তেওঁলোকে চালে হ'ল য়েছ ছিংগল যোন ছিংগল হয় ওকে 2025ত কোনোবা আহিবনে ওকে 25ত যোন ছিংগল আছে যোনে ৱেইট কৰি আছে এজন ভাল পাৰ্টনাৰৰ কাৰণে গ্ৰুপ 1 যোনে চুজ কৰিছে তেওঁলোকৰ লাইফত এজন পাৰ্টনাৰ অহাৰ চান্সেছ আছেনে পাষ্টতে এতিয়াও লাটকি আছে যোনে আপোনাক গুৰুত্বই দিয়া নাই তেওঁক বাদ দি মুভ অন কৰক আৰু যিবোৰ বস্তু আপোনাৰ লাইফত আহি আছে তেওঁ বেকত আছে হয়তো বহুত জলদি আহি আছে কিন্তু পাষ্টৰ পৰা মুভ অন কৰিব লাগিব কাৰণ হৈ যোৱা বস্তুবোৰ বেছি ফ'কাছ কৰি আছে গ্ৰুপ 1 যদি নহয় কমেণ্ট কৰিব কাৰণ হয়ে ইয়াত পাইছোঁৱে মই ওকে গ্ৰুপ 2 তেওঁলোকৰ লাইফত নতুন এজন পাৰ্টনাৰ 25 চনত য়েছ গ্ৰুপ 2 বহুত ধুনীয়া ধুনীয়া কাৰ্ড আহিছে য়েছ আছে মই দেখি আছোঁ বহুতৰ এই 25 চনত চ'লমেটো আহি আছে ৱাও চ'লমেট কাৰ্ড
Okay. Okay, বাৰু মানুহে বেলেগ বেলেগ কোৱেশ্চনত বেলেগ বেলেগ পাইল চুজ কৰিব পাৰে? Yes, definitely. যোনে যিটো লয়। Okay. Next question. Okay. এইটো আমাৰ লাষ্ট কুৱেশ্যন হয় অডিয়েঞ্চ। ৰাইট পথত চলি আছেনে? অভাৰঅলকৈ চাওঁ ইয়াতে গ্ৰুপ নলওঁ। চবৰে লাইফত মই এইটোৱে চাম যে তেওঁলোকে যিটো পথত গৈ আছে তেওঁলোকে ৰাইট পথত গৈ আছেনে ইউনিভাৰ্চ। চবৰে আগতে কুৱেশ্যনটো সুধিছোঁ। ক'ৰবাত নহয় ক'ৰবাত কিছুমান বস্তু ছেক্ৰিফাইচ কৰিব লগা হৈছে আপোনালোকে আৰু তেনেকৈ ছেক্ৰিফাইচ কৰিব লাগিব। আৰু বিশেষকৈ বহুতে লাভ লাইফক লৈ এইটো কুৱেশ্যন কৰিছিলে যে এইটো মোৰ ৰাইট হয়নে নহয়। য়েছ, ৰাইটে হয়, কিন্তু বহুত কাজিয়া হয় আপোনালোকৰ। তো কিছুমান বস্তু এডজাষ্টমেণ্ট কম্প্ৰমাইজ লাগিব, যাতে আপুনিও বুজিবও লাগিব, আণ্ডাৰষ্টেণ্ডিং লাগিব। আৰু কেৰিয়াৰৰ স্পেচিয়েলি যিটো পথত গৈ আছে য়েছ বুলিয়ে ক'ম, কাৰণ আপোনালোকৰ লাইফত কিবা মুভমেণ্ট বহুত জল্দি আহি আছে। যোনে এই কুৱেশ্যনটো ডিপলি সুধিছিলে ইউনিভাৰ্চক, ডেফিনেটলি, কাৰণ ইয়াতে আহিছে যে 8 of Wands, ৱান্সে সদায় মুভমেণ্ট বুজায়, কমিউনিকেশ্যন বুজায়। চ' আপোনালোকে ডেফিনেটলি এতিয়া যিটো পথত গৈ আছে ইউ আৰ দ্য ৰাইট পথ। এই ভিডিঅ'টো কিমান ৰিচ যাব? অ'কে, বঢ়িয়া। অথনিও কাৰ্ড এখনেই আহিছিলে যেতিয়া মই ফাৰ্ষ্ট চাইছিলোঁ। বহুতে ল'ব আৰু বহুতে ইয়াতে বেড কমেণ্টছো আহিব, অন্ধবিশ্বাস থাকিবই, বেয়া হেৰিবোৰ, কিন্তু বহুতে ল'ব আৰু বহুত তেনেকৈ ভাইৰেলো হ'ব। অ'কে, চ' ফাইনেলি গাইজ আজি পডকাষ্ট উইথ প্ৰিয়াশী বা শেষ হ'ব গৈছে। এণ্ড মই এটাই কথা ক'ম যে অনেষ্টলি বহুত বেছি ভাল লাগিলে। এণ্ড মই স্পিৰিচুৱেল হয়, বাট এইবোৰ বস্তু ইমান বিলিভ নকৰোঁ, যিহেতু মোৰ ককা নিজে এজন এষ্ট্ৰলজাৰ হয়। কথাবোৰ সঁচা কয়, বাট ষ্টিল মোৰ মানে এনেকুৱা হয় যে মই কিয় এষ্ট্ৰলজাৰক সুধিম, মোৰ যদি কৰিব লাগে মই কৰিমেই এই কামটো। মই এষ্ট্ৰলজাৰ মই নাচাওঁ। বাট আজি যেতিয়া আপুনি এই কথাবোৰ কৈছে, চিৰিয়াছলি বিলিভ ছিষ্টেম একদম টপত আছে। যি কথা কৈছে চব কথা লাগিছে, এটা এনেকুৱা কথা নাই যোনটো লগা নাই, চিৰিয়াছলি। চ' থেংক ইউ ছ' মাছ ফৰ কামিং। সেইটো ভিডিঅ' কাৰণে কৈছে নে নৰ্মেলি সঁচাকৈ কৈছে? নহয়, চিৰিয়াছলি কচম খাই কৈছোঁ, যি কৈছে চব টু দ্য পইণ্ট, চব কাৰেক্ট। চ' লাষ্টত এটা কথা সুধিম, আজিলৈকে চাগে ঢেৰ পডকাষ্ট কৰিলে, ইণ্টাৰভিউ কৰিলে, something about us? মোৰ ইমানো এক্সপিৰিয়েঞ্চ নাই, পডকাষ্ট ইমানো কৰা নাই, কৰিছোঁ 3-4টা কৰিছোঁ, বাট চবতে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ। আজিতো ভাল লাগিছে, খুব ফ্ৰেণ্ডলি হয়, ফ্ৰী হয় কৰিছোঁ। আৰু এইটোতো বহুত আগৰ পৰাই তুমি কৈ আছিলা যে এইটো কৰিব লাগে। প্ৰিয়াশী বা সদায় ফোন আহে, কোন হয় লাষ্টত কৈছে প্ৰিয়াশী বা মোৰ নাম্বাৰটো ছেভ কৰি থোৱা, মোৰ ছবিক। তো য়েছ, ফাইনেলি আহিলোঁ। হয়তো ইউনিভাৰ্ছে এটা সময় বিচাৰি ৰাখিছিলে, ৰাইট? এইটো সময় হয়তো তেওঁ বিচাৰিছিলে যে এইটো সময়তে হ'ব, কাৰণ মানুহ তেনেকৈ সেইটো মেছেজ তেতিয়াহে পাব। তো চবৰে এটা সময় থাকে, সেইকাৰণে আজি এইটো সময় হ'ল। ভাল লাগিছে বহুত বেছি তেনেকৈ আগুৱাই যোৱা। মই এইটো ইউনিভাৰ্চক এইটোৱে ক'ম যে তোমাৰ চেনেলটো একদম মিলিয়ন হওক। থেংক ইউ ছ' মাছ, চিৰিয়াছলি ভাল লাগিল। চ' আজি আমি পডকাষ্ট ইয়াতে এণ্ড কৰোঁ।